মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ললো মই ইলুৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো গালিবৰ চেৰ দুচম্বেৰ মিনাৰত দেখা পালো মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্কিৰ কথা কলো মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে পৰ হে মই যাযাবৰ 2011 চনৰ 5 নৱেম্বৰ তাৰিখে যেতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণ ঘটিছিল সেই তেতিয়াৰ পৰাই বিশ্ববাসীয়ে অসমবাসীয়ে ভাৰতবাসীয়ে এক শূন্যতাৰ অনুভৱ কৰিছিল আৰু সেই শূন্যতাক কোনো কালে হয়তো অসমৰ ৰাইজে ভাৰতবৰ্ষৰ মানুহে বিশ্বৰ মানুহে কেতিয়াও পূৰণ কৰিব নোৱাৰিব আমাৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা ৰদালি দৰ্শন ইউটিউব চেনেলৰ ফালৰ পৰা আমি এক অনুষ্ঠানৰ আয়োজন কৰিছোঁ ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি হিচাপে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি বিভিন্নজন মানুহৰ সৈতে মনৰ ভাৱৰ আদান প্ৰদান কৰিম বিভিন্নজন মানুহে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বিষয়ে কিছু কথা আপোনালোকক অৱগত কৰিব তাৰ বাবে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ বলকচোন আমি এতিয়া অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ কপিলি কপিলি ৰাংঢালি ছোৱালী মহিমা বুজাকে তান কপিলি কপিলি তই হৈ বাউলি বাৰিষাত মাৰিলি ধান কপিলি কপিলি ৰাংঢালি ছোৱালী মহিমা বুজাকে তান এই হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অমূল্য সৃষ্টি সুধাকণ্ঠৰ বিয়োগত আমি এক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ সেই অনুষ্ঠানত আমাৰ মাজত এগৰাকী জ্যেষ্ঠ শিল্পী জাগিৰোড মহাবিদ্যালয়ৰ এসময়ৰ প্ৰাক্তন ছাত্ৰ তথা সৰ্বশ্ৰেষ্ঠ গায়ক আমাৰ মাজত এয়া অনিৰুদ্ধ ডেকা আছে আমি তেখেতক প্ৰথমতে নমস্কাৰ জনাই লৈছোঁ আমি আপোনাক দুষাৰ কথা সুধিব বিচাৰিছোঁ যে বৰ্তমান ভূপেন হাজৰিকাৰ অনুপস্থিতিত আপোনাৰ কি মনোভাৱ আহিছে অসমৰ বাবে কেনেকুৱা এটা সংকেত কওকচোন বাৰু অকণমান বৰ ডাঙৰ কথা সহজতে উত্তৰ দিব পৰা নাযায় ভূপেন দা সুধাকণ্ঠ নোহোৱা হোৱাত অসমেই নহয় ভাৰতবৰ্ষ সমগ্ৰ বিশ্বত এটা সত্তাক আমি হেৰুৱাই পেলাইছোঁ যি সত্তাক আমি পুনৰবাৰ যেন আকৌ জন্ম হোৱাটো বিচাৰিছোঁ গভীৰ আস্থাৰে আমি আশা ৰাখিছোঁ তেনে এজন সুধাকণ্ঠ যেন আকৌ আহে কিন্তু সুধাকণ্ঠৰ যিটো অভাৱ সেয়া অপূৰণীয় আমিও আশা কৰিছোঁ আকৌ এগৰাকী সুধাকণ্ঠ অসমত বিশ্বত জন্ম হওক এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি কি গীত শুনাব এতিয়া সুধাকণ্ঠৰ মই সুধাকণ্ঠৰ গীতবোৰ গোৱাটো বৰ জটিল নিশ্চয় নিশ্চয় সুধাকণ্ঠৰ সুৰ যি নহওক কিন্তু সুধাকণ্ঠৰ গীতৰ শব্দবোৰ সঠিকভাৱে যদি উচ্চাৰণ কৰিব পৰা নাযায় তেতিয়াহ'লে সুধাকণ্ঠৰ গীত গোৱাটো মোৰ বোধেৰে কষ্টকৰ আৰু নুগুৱাই ভাল আৰু শুদ্ধকৈ চিন্তা চৰ্চাটো কৰি ল'ব লাগে তথাপিতো মই সুধাকণ্ঠৰ ৰোমান্টিক গীত কেইটামান মই বৰ ভাল পাওঁ সকলোৰে প্ৰিয় সুধাকণ্ঠৰ ৰোমান্টিক গীতবোৰ সঁচাকৈ মোক হৃদয়ত মানে এনেকুৱা এটা আপ্লুত কৰে তেওঁৰ পিছত দ্বিতীয়জন নিশ্চয় মই ভাবোঁ মোৰ চিন্তাধাৰাৰে কৈছোঁ ৰোমান্টিক গীতৰ স্ৰষ্টা অলপ এতিয়া কমি ওলাব নেকি নিশ্চয় তেনেহ'লে আমি গম পালোঁ আপুনি নিশ্চয় সুধাকণ্ঠৰ ৰোমান্টিক গীতেই গাব হয় আপুনি গান আৰম্ভ কৰক এতিয়া এটুকুৰা লখুৱা মেঘ ভাঙি যায় মোৰ বন অংশই বাট হেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা আলসুৱা মেঘ ভাঙি যায় মোৰ বন অংশই বাট হেৰুৱাই
মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলে বাট চাই এটুকুৰা লখুৱা মেঘবাহী যায় মোৰ বনংশই বাটেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলে বাট চাই বিজুলী চাকিৰ তাৰ বুৰতে নিয়ৰে ওলমি কিবা কথা পাতে বিজুলী চাকিৰ তাৰ বুৰতে নিয়ৰে ওলমি কিবা কথা পাতে বিশেষ বিন্দু টকা এখনি মুখে এমুঠি অনুৰাগ দিছে ছটিয়াই এটুকুৰা আলসুৱা মেঘ ভাঙি যায় মোৰ বনংশই বাটেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলে বাট চাই বিজুলী চাকিৰ তাৰ বুৰতে নিয়ৰে ওলমি কিবা কথা পাতে বিজুলী চাকিৰ তাৰ বুৰতে নিয়ৰে ওলমি কিবা কথা পাতে বিশেষ বিন্দু টকা একনি মুখে এমুঠি অনুৰাগ দিছে ছটিয়াই এটুকুৰা লখুৱা মেঘ ভাঙি যায় মোৰ বনংশই বাটেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা লখুৱা মেঘ ভাঙি যায় মোৰ বনংশই বাটেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলে বাট চাই মই এক যক্ষ মহানগৰী মিছলীয়া মৰমত কাৰাৰুদ্ধ সোঁৱৰণি শ্ৰাৱণতে আবদ্ধ নিয়ন চাকিয়ে আজি চকু টিপিয়াই শৰৎ সন্ধ্যা মহানগৰী সজায় নিয়ন চাকিয়ে আজি চকু টিপিয়াই শৰৎ সন্ধ্যা মহানগৰী সজায় মাদকতা সানি আজি
লিখিছো চিঠি চঞ্চল মেঘে যেন তাকে করিয়াই এটুকুৰা আলসুৱা মেঘ ভাহি যায় মোৰ মন সংশয় বাট হেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা আলসুৱা মেঘ ভাহি যায় ও যায়। এই ভূপেনদাৰ সংগীত, এই সুধাকণ্ঠৰ এই গীতৰ কি সৃষ্টিৰ মাদকতা আমি যদি অনুভৱ কৰোঁ, ভূপেনদাৰ সকলো গীতৰ অন্তৰালত এখন ছবি প্ৰকাশ পায় আৰু প্ৰতিটো গীতৰ সৃষ্টিৰ আঁৰত তেখেতৰ সাংঘাতিক এটা ৰহস্য লুকাই থাকে। এনেদৰে আমি যদি সুধাকণ্ঠৰ গীত শুনি গৈ থাকোঁ, শুনিয়ে গৈ থাকিব পাৰিম, আমাৰ কেতিয়াও আমনি নালাগে। পৰৱৰ্তী আমি অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ। এতিয়া আপুনি আমাৰ অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। এয়া আমি এতিয়া জাগিৰোড সুৰদেউল সংগীত মহাবিদ্যালয়লৈ আহি আছোঁ। ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যি মৃত্যু তিথি আহি আছে, সেই অনুভৱ কেনেকুৱা আমি সুৰদেউল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ পৰা জানিবৰ বাবে আমাৰ এই যাত্ৰা। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। এই সূৰ্য উঠা দেশৰে এগৰাকী সুযোগ্য সন্তান, গোটেই বিশ্বতে খলকনি সৃষ্টি কৰা এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক, সৃষ্টিশীল প্ৰতিভাৰে অনন্য এগৰাকী মহান ব্যক্তি, যিগৰাকী ব্যক্তিক আমি পুৰুধা ব্যক্তি বুলি কওঁ। সেই ব্যক্তিগৰাকীৰ অহা 5 নৱেম্বৰত যিহেতু মৃত্যুৰ তিথি, সেইবাবে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সংগতি ৰাখিয়ে আমি ইতিমধ্যে জাগিৰোড সুৰদেউল সংগীত মহাবিদ্যালয়লৈ আহিছিলোঁ আৰু আহোঁতে প্ৰতিষ্ঠা কালৰে যিগৰাকী অধ্যক্ষ সন্মানীয় শ্ৰীযুত মোৰ ছাৰ, আজি সগৌৰৱে ক'বলৈ পাই ভাল লাগিছে, পৱন গগৈ ছাৰ আছে আমাৰ মাজত। আমি প্ৰথমতে ছাৰক নমস্কাৰ জনাই লৈছোঁ। ছাৰ, আমি দুটামান কথা আপোনাৰ পৰা জানিব আহিছোঁ ছাৰ, যে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাক নজনা মানুহ পৃথিৱীত নাই, আৰু সেই ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যি মৃত্যু তিথি 5 নৱেম্বৰত আহি আছে, আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সেই সম্পৰ্কে আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ক আপোনাৰ জীৱনৰ কি অনুভৱ, সেই কথাখিনি যদি আমাক অকণমান কৈ দিয়ে আমাৰ নিশ্চয় শ্ৰোতাসকলে ভাল পাব। হয়, মই ভূপেন হাজৰিকাৰ বিষয়ে মোৰ যিটো ব্যক্তিগত যিটো ধাৰণা, হয় ছাৰ, সেই ধাৰণাৰ ওপৰতে ভিত্তি কৰি দুটামান কথা ক'ব খুজিম। প্ৰথমতে তোমাক মই আদৰণি জনাইছোঁ। তুমি আজি বহুদিন ধৰি মানে বোধকৰো হাইস্কুলীয়া জীৱনৰ পৰাই এই সংগীতৰ ক্ষেত্ৰত সাধনা কৰি আছা। আজি সৌভাগ্যক্ৰমে তোমাকো মই লগ পালোঁ, আৰু এনে এটা বিষয়, যিটো বিষয়লৈ আজি আহিছা, যিটো বিষয়ৰ কাৰণে আজি আমি গোটেই ভাৰতবৰ্ষ, অসম আমি গৌৰৱান্বিত। আৰু এটা কথা কোৱা হৈছে যে তেখেতৰ মৃত্যুৰ সময়ত এটা কথা অনুভৱ কৰা হৈছিল, আজি মনত পৰিছে এই মুহূৰ্তত, কৈছে যে আচলতে আমি গৌৰৱান্বিত, এইটো গৌৰৱৰ বিষয় যে আমি ভূপেন হাজৰিকা আমাৰ অসমত জন্মগ্ৰহণ কৰা কথাটোলৈ নহয়, যে ভূপেন হাজৰিকা য'ত জন্মগ্ৰহণ কৰিছে, য'ত ডাঙৰ দীঘল হৈছে, য'ত সংগীত সাধনা কৰিছে, সেইখন দেশত আমি, সেইখন ৰাজ্যত, সেইখন দেশত আমি জন্ম লাভ কৰিছোঁ। গতিকে এই কথাটো খুব বেছি অনুৰণিত হৈছিলে তেখেতৰ মৃত্যুৰ দিনা, যে আমি সঁচাকৈ গৌৰৱান্বিত যে আমি তেখেত য'ত জন্ম হৈছিল তাত আমি জন্ম লাভ কৰিছোঁ। অসমীয়া মানুহ, অসম দেশ, অসমীয়া ভাষা, এইটো গতিকে আমি সকলো একে অসমীয়া আইৰ সন্তান। সেইকাৰণে মোৰ ভূপেনদাৰ আটাইতকৈ বেছি আকৰ্ষণ কৰে যিটো মানৱতাবাদী তেখেতৰ দৃষ্টিভংগী, যি প্ৰতিবাদী দৃষ্টিভংগী, আৰু আটাইতকৈ সকলোৰে ওপৰত তেখেতৰ যিটো মানুহ হিচাপে যিটো সৃষ্টিবাদী, সৃষ্টিবাদী শব্দটো হিচাপে ব্যৱহাৰ নকৰে, সৃষ্টিমূলক বা সৃষ্টিশীলতা যিটো, সেই সৃষ্টিশীলতাৰ প্ৰতি আচলতে মই বেছি পৰিমাণে আগ্ৰহী। আৰু আমাৰ এই সুৰদেউল সংগীত মহাবিদ্যালয় বা আজি মই যি হওক জাগিৰোড কলেজত বা য'তেই আছোঁ, য'ত জড়িত হৈ আছোঁ, তাতো মই আচলতে এই সৃষ্টিশীলতাটোৰ ওপৰতে
মই অধিক প্ৰাধান্য দিওঁ, চেষ্টা কৰোঁ। আমি নিচেই সাধাৰণ সাংস্কৃতিক কৰ্মচাৰী বা কৰ্মী এক প্ৰকাৰ ক'বলৈ গ'লে, কিন্তু তেখেতৰ এই কথাখিনিৰ ভিতৰত তেখেতৰ বিশ্বজনীনতা, সেই কথাটো সংগীতৰ মাজেদি তেখেতে এটা বিশ্বজনীন অনুভৱ, এটা বিশ্বজনীনতা মানে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। তেখেতে আজি সকলো দিশত এটা বিশাল তেখেতৰ কথা কৈ শেষ কৰিব নোৱাৰি। চিনেমা জগতত যিখিনি তেওঁ কৰি থৈ গ'ল, যিটো আজি ভাৰত ৰত্ন, দাদা চাহেব ফাল্কে, এই গোটেইবিলাকৰ মূলতে আমাৰ গোটেই অসম দেশখনৰ অসমীয়া জাতিটোক আৰু অসমীয়া মানুহক আচলতে গোটেই ভাৰতৰ আৰু পৃথিৱীত মানে জিলিকাই থৈ গৈছে। সেইকাৰণে মোৰ কিছু আক্ষেপো আছে। যেনে এটা গীত আছিল তেখেতে গাইছিল, বিখ্যাত গীত, এইটো আছিলে মনত পৰে অকণমান, নামি আহা সুন্দৰৰে, নামি আহা সুন্দৰৰে, কি আছিলে, নামি আহা সুন্দৰৰে সেনা শিল্পী দল, এৰা সপোন ধেমালি, বাধা যদি নিদিয়া অসুন্দৰ এন্ধাৰক। এই জয়ন্ত হাজৰিকাই ৰেডিঅ'ত এটা ইণ্টাৰভিউত এটা অসুন্দৰ এন্ধাৰ বুলি কৈছিলে। প্ৰথমতে হয়তো গানটো গাওঁতে লিখোঁতে অসুন্দৰ এন্ধাৰ বুলি আছিল, তাৰপিছতে বাধা যদি নিদিয়া পিখাচি এন্ধাৰক, তাৰপিছত পিখাচি এন্ধাৰক বুলি এইটো ৰেকৰ্ড কৰা হ'ল। ধৰা হ'ব ৰণেৰে ৰাঙলী, ধৰা হ'ব ৰণেৰে ৰাঙলী। এতিয়া আচলতে এতিয়াও সেইটোৱে হৈ আছে, এতিয়াও ৰণেৰে ৰাঙলী হৈ আছে। আজি শিল্পীবিলাকক তেখেতে আহ্বান জনাইছে যে সপোন ধেমালি এৰা সপোন ধেমালি। কিন্তু দুখৰ বিষয় এইটোৱেই, আমি অসমীয়া, মই নকওঁ, কোনোবাই যদি আমাৰ পৰিৱৰ্তনৰ কাৰণে, সংস্কাৰৰ কাৰণে, মানুহৰ জীৱনক অধ্যয়ন কৰিবৰ কাৰণে, জীৱনটোক বুজি পাবৰ কাৰণে যদি কোনোবাই সপোন ধেমালি কৰে, সেইটো এটা বেলেগ কৰিব পাৰে। কিন্তু যিটো সপোন ধেমালি চলি আছে, যে এই যে এটা নিজক এটা প্ৰচাৰ কৰা, যিটো ভুৱা প্ৰচাৰ বুলি ক'ব পাৰি, এক প্ৰকাৰ সস্তীয়া জনপ্ৰিয়তা, এই ধৰণৰ লক্ষ্য লৈ যদি কোনোবাই সপোন ধেমালি হৈ যদি উঠি আছে, তাৰ কাৰণে কিন্তু আচলতে সমাজত পৰিৱৰ্তনত, মানুহৰ উন্নতিত, এই যিটো ভূপেনদাৰ মানৱতাবাদী গোটেই জীৱন তেওঁ মানুহৰ সেৱা কৰাৰ যিটো তেওঁ মানুহৰ বাবে গাই গৈছে, কিন্তু সেইটো খুব হৃদয়ত উপলব্ধি কৰিব পৰাকৈ আজি এচাম মানুহ সৃষ্টি হয়তো হৈছে বুলি মই ঠিক ক'ব নোৱাৰোঁ। আজি তেখেতৰ এই মৃত্যু তিথি আহি আছে, বহুত অনুষ্ঠান প্ৰতিষ্ঠান হ'ব, কিন্তু তেখেতৰ এই যে মহান ব্যক্তিত্ব, এই যে মহান মানৱতাৰ গান, এইবিলাক কথা যদি উপলব্ধি কৰিব নোৱাৰে, বিশেষকৈ নতুন পুৰুষে যদি সঁচা অৰ্থত যদি তেওঁলোকে আগবাঢ়ি আহিব নোৱাৰে, তেতিয়াহ'লে এই গোটেই জীৱনটোৱে এটা ভূপেনদাৰ জীৱনৰ যিটো মূল্য, সেই মূল্যটো আচলতে মই বেছি ভালদৰে কাৰ্যকৰীতা বুলি মই বিবেচনা নকৰোঁ। মোৰ দুখ লাগিব। আৰু এতিয়াও মই সেইটো সদায় অকল ভূপেনদা বুলি নহয়, আমাৰ যিখিনি অসমৰ মানে বৰেণ্য যিসকল শিল্পী, আজি জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা বা পাৰ্বতী প্ৰসাদ বা জয়ন্ত হাজৰিকা, খগেন মহন্ত, আজি আমাৰ গোৱালপৰীয়া লোকগীতৰ প্ৰতিমা, এই যে গোটেইবিলাক যে মানুহবোৰ আছে, লোকগীতৰ আছে, তেনেকৈ আধুনিক গীতৰ ডেকা সৌ সিদিনালৈকে আছে, গতিকে তেওঁবিলাকৰ যিটো জীৱনৰ যিটো সাধনা, তাৰ লগত কিন্তু এটা মই এটা হেৰি দেখোঁ, এটা সুঁতি এটা দেখোঁ, এটা মানে এটা লিংক আছে। যেনেকৈ আজি ভূপেন হাজৰিকাৰ যি সৃষ্টিৰ আজি, তাৰ লগত আচলতে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ সম্পৰ্ক আছে। পাৰ্বতী প্ৰসাদৰ গান তেওঁ নিজেই গাইছে। আজি ভূপেনদাই যদি পাৰ্বতী প্ৰসাদৰ গানবোৰ নেগালেহেঁতেন, তেতিয়া পাৰ্বতী প্ৰসাদৰ মানুহে হয়তো গমেই নাপালে। তাৰপিছতে শংকৰদেৱৰ কথা আছে। গতিকে কিন্তু এটা কথা, শংকৰদেৱৰ কথা কওঁতে মনত পৰে, শংকৰদেৱেও তুমি অলপ আগতে কথা মানে প্ৰাসংগত কৈছিলা যে তেখেতেও আচলতে বহুত বৰগীত, এই সুৰবিলাক আমাৰ এই থলুৱা এই হেৰিয়াৰ পৰা আনিছিলে, আমাৰ জনগোষ্ঠীয় বিশেষকৈ মংগোলীয় সুৰৰ প্ৰভাৱ আছে বৰগীতত বা নাচ, কিন্তু তেওঁ সৃষ্টি কৰিছিল। যিটো জ্যোতিপ্ৰসাদৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটো হৈছে এই যে তেওঁ সকলো মিলাই এটা নতুন ধৰণৰ সংগীত সৃষ্টি, যেনে আজি বিশ্ববিজয়ী নজোৱান, পৃথিৱীৰ য'তেই মানে গায় তাতেই আচলতে মানুহে বুজা, যদি ভাষাটো যদি ভাষা অন্তৰা নহয়, নুবুজিলে বুজাই দিয়াৰ পিছত গম পায়। সেইটো কিন্তু আচলতে নগাসকলৰ যুদ্ধ সংগীত, নগাসকলৰ যুদ্ধ সংগীত আছে, সেইটো লোকসংগীত এক প্ৰকাৰ। এতিয়া যে তুমি আৰম্ভণিৰে গাইছা অসম আমাৰ ৰূপহী, এই গীতটো ক'ত ৰচনা কৰিছিলে? এই গীতটো অৰুণাচল প্ৰদেশত ৰচনা কৰিছিলে, আৰু এইটো অৰুণাচলী সুৰৰ ওপৰত ভিত্তি কৰি তুমি অলপমান মনোযোগ দি যদি গোৱা অসম আমাৰ ৰূপহী, চোৱা
দা 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 তাতে এটা এই যে পাহাৰৰ মাজে মাজে তেওঁলোকৰ অৰুণাচলীসকলৰ যি সুৰ এই কথাটো মনলৈ ভাৱটো আহি যায় গতিকে তেনেকুৱা বহুত তেনেকুৱা আমাৰ জনগোষ্ঠী আছে বিশেষকৈ জ্যোতিপ্ৰসাদে যে আমাৰ আইনাম বিয়ানাম খগেন মহন্তই বিশেষকৈ বৰগীত খগেন দাই বৰগীতৰ সুৰবোৰ আধুনিক গানৰ মাজত ৰাখি থৈ গৈছে এই কথাবোৰ যদি আমাৰ নতুন ল'ৰা ছোৱালীবোৰে যদি বুজি নাপায় তেওঁলোকে যদি অধ্যয়ন নকৰে তেতিয়া তাক দুখৰ কথা একো নাথাকিব কিন্তু এতিয়া এইটোৱে হৈছে যে আজি কোনোবাই হয়তো অনুকৰণ কৰিছে আমি পাশ্চাত্য অনুকৰণ আধুনিক অনুকৰণ বা কোনোবা বম্বেৰ অনুকৰণ কৰাটো আমি আপত্তিজনক নেদেখোঁ তাৰ বিভিন্ন পটভূমি আছে পৰিৱেশ আছে কিন্তু কথাটো হৈছে কি সকলোৰে ওপৰত নিজৰ মাটিৰ গুণ যিটো মাটিৰ সম্পৰ্কটো এৰি যাব নালাগিব ভূপেন দাইতো কৈ থৈ গৈছে কিছু দিব লাগে কিছু ল'ব লাগে আপত্তি নাই কিন্তু এই যে মাটিৰ গুণ থকাটো নিজৰটো যদি পৰিচয় এৰি দিয়ে তেতিয়াহ'লে আচলতে আজি ভূপেন দাৰ এই যে মৃত্যু তিথি পাতিছোঁ সেই মৃত্যু তিথিত আমি সঁচাকৈ এইটো অন্তৰৰ সৈতে উপলব্ধি কৰিব লাগিব মানে আনক দেখুৱাবৰ কাৰণেহে কৰা হ'ব সেইটো যদি আমি সহৃদয়তাৰে অনুভৱ নকৰোঁ সেইটো নহয় তেনেকুৱা হয় আমাৰ হয়তো এনেকুৱা জীৱনজোৰা খিয়াতে যদি জীৱনটোকে খায় হয়নে ভূপেন দাৰ গীতেই আমি তেনেকৈ ক'ব পাৰোঁ গতিকে ছাৰ আপোনাৰ পৰা মনৰ অনুভৱখিনি পাই খুবেই ভাল লাগিলে আৰু কিবা কথা আছে যেনে ভূপেন দাৰ গীতত তাৰমানে এটা মোৰ মনত পৰিছে মাত্ৰ ভূপেন দাৰ গীতত কি হয় এটা আচৰিত ধৰণৰ এই যে সৃষ্টিশীল বুলি মই কৈছোঁ সুন্দৰতা এতিয়া মই আজি ল'ৰা ছোৱালীক লগ পাইছিলোঁ অকণমান তেতিয়া তেওঁলোকক কৈছোঁ যে সংগীতৰ আন এটা নাম হ'ল সুন্দৰতা তাৰমানে সংগীত সুন্দৰৰ কাৰণে কৰে সুন্দৰ জীৱনৰ খেল বুলি কয় সেইকাৰণে কৈছে কিন্তু ভূপেন দাৰ কি হৈছে এবাৰ মোৰ মনত পৰিছে আজি প্ৰায় 2007 চন মানত কিমান বছৰ হ'ল পুলক গগৈ ছাৰক মানে পুলক গগৈ অসমৰ বিখ্যাত আৰ্টিষ্ট তেখেতক কৈছিলোঁ যে আপুনি কলা আৰু জীৱন কলা আৰু জীৱনৰ লগত কি সম্পৰ্ক আছে এটা আৰ্টিকল আপুনি লিখিব এনেকুৱা আমাৰ ছবিনীৰ কাৰণে তেখেতে কি কৰিলে ভূপেন দাৰ এটা গান আছে যে সুউচ্চ পাহাৰৰ শৃংগত উঠা মই প্ৰেমিক অশ্বাৰোহী এই গোটেই গানটোৰ ওপৰতে ভিত্তি কৰি তেখেতে আৰ্টিকলটো লিখিলে এইটো আচৰিত কথা মানে গোটেই আৰ্টিকলটোত তেওঁ এই কথাটো কৈছে ভূপেন দাৰ জীৱনৰ যিটো আদৰ্শ সুউচ্চ পাহাৰৰ শৃংগত উঠা মই প্ৰেমিক অশ্বাৰোহী এই গোটেই কথাটোত মানে এনেকুৱা ধৰণৰ এটা দৃশ্য তেখেতৰ যিটো দৰ্শনটো তাতেই প্ৰকাশ পায় যে ষ্টেপ বাই ষ্টেপ পাহাৰ এই কথাটো আছে আকৌ যদি চোৱা যায় তেখেতৰ ষ্টেপটো যে শ্বিলঙত এটা গান আছিলে মই যি কেতিয়াবা ল'ৰা ছোৱালী কওঁ শ্বিলঙৰে গধূলি তাত যেতিয়া মাজত এটা লাইন আছে যে লাহে 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 এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন এই যে দূৰণিৰ খাচী গাঁওখন লাহে লাহে এন্ধাৰ হ'ল এই যে দৃশ্যপট এই দৃশ্যপটটো আচলতে পৃথিৱীৰ যিকোনো এখন গাঁও আজি আমেৰিকাত ভিতৰৰ এখন গাঁও খাটি খোৱা মানুহৰ এখন গাঁও যদি আছে অষ্ট্ৰেলিয়াত আছে আফ্ৰিকাত আছে অসমত আছে সকলোতে এই সুৰটো যদি আৰু সংগীতটো যদি গায় সকলো ছবি তাত পৰিস্ফুট হৈ উঠিব গতিকে ভূপেন দাৰ এই যে যিটো কৈছোঁ বিশ্বজনীনতা সেই কথাটো আচলতে আমাৰ মই আজি এই তোমাক লগ পোৱাৰ লগতে আমাৰ যিসকলে অন্তৰৰ সংগীতৰ সাধনা কৰে তেওঁলোকে এই বিশ্বজনীনতাৰ যিটো আবেদন বা মানৱতাবাদী কথা এই কথাটো কৈ থকা হয় কিন্তু বিশেষকৈ এই কথাটো আৰু এই যে যিটো কথা অৱশ্যে বহুত বেছি আলোচনা হোৱা নাই যে ভূপেন দাৰ বহুত গান বেছিভাগ গান আচলতে বিদেশী সুৰৰ ওপৰত মানে তেওঁ যিহেতু গোটেই এজন আন্তৰ্জাতিক মানুহ তেওঁ বিদেশৰ বিভিন্ন সুৰৰ সাধনা কৰি তাৰ সেই সুৰৰ আধাৰত কিন্তু নতুন সৃষ্টি কৰিছে আৰু এই কথাটো মোৰ মনত পৰে আছে এই যে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ তেখেত আৰ্টিষ্ট আছিল অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী বিষয়া আছিল আৰু বহুত ডাঙৰ এজন সংগীত শিল্পী সৈয়দ ছাদুল্লাই মানে দুটামান আৰ্টিকল লিখিছিল তেখেতৰ এই বিদেশী সুৰৰ প্ৰভাৱ তেখেতৰ ওপৰত তাৰ বাহিৰে আৰু মই এতিয়ালৈকে বিশেষভাৱে আলোচনা কৰাটো দেখা নাই গতিকে মই এটা কথা আজি মই অনুভৱ হৈছে যে আমাৰ আজি যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে অলপ অধ্যয়ন কৰক অলপ গৱেষণা কৰক যে ভূপেন দাৰ সংগীতত যিটো বিদেশী সুৰ বা আমাৰ থলুৱা সুৰ বা ভাৰতীয় সুৰৰ কোনটো গানত কি সুৰৰ প্ৰভাৱ পৰিছে তাৰ ওপৰত যদি অধ্যয়ন কৰা যায় তেতিয়া এখন নিশ্চয় ডাঙৰ এটা গৱেষণামূলক গ্ৰন্থ হিচাপে হয়তো বুকত বাহিৰ এতিয়ালৈকে এই কথাটো মই দেখাত হোৱা নাই এখন গৱেষণামূলক গ্ৰন্থ তেখেতৰ গানৰ আধাৰৰ ওপৰত সুৰৰ আধাৰৰ ওপৰত বা এই সৃষ্টিশীলতাৰ ওপৰত এক প্ৰকাৰ ক'বলৈ গ'লে এই কথাখিনি মই অন্তৰৰ সৈতে উপলব্ধি কৰোঁ আৰু মই আকৌ এবাৰ মোক ক'ব মন যায় যে আমি আচলতে গৌৰৱান্বিত যে য'ত ভূপেন দাৰ জন্ম হৈছিল ভূপেন হাজৰিকাই গান গাইছিল তেওঁ হয়তো কোনোবাই হয়তো ক'ব পাৰে তেওঁ ৰাজনীতিত ইলেকশ্যনতো উঠিছিলে সেইটো এটা বেলেগ কথা কিন্তু সামগ্ৰিকভাৱে গোটেই জীৱন হি হেজ কণ্ট্ৰিবিউটেড হিজ লাইফ ফৰ দ্য মেনকাইণ্ড নট অনলি ফৰ আছামিজ পিপুল
তেওঁ গোটেই ভাৰতবৰ্ষত আজি আদৰে তেওঁৰ গান বাংলাদেশত গায় তেওঁৰ গান হয়তো পাকিস্তানতো গাইছে পৃথিৱীৰ বেলেগ বেলেগ দেশতো তেওঁৰ গানৰ সুৰত নানান ধৰণৰ সৃষ্টি হৈছে গতিকে আমি এইটো তেওঁ পৃথিৱীৰ এই যে গোটেই পৃথিৱীখনলৈ লৈ যাব লাগিব সেই কথাটো কোৱা হৈছে হয় কিন্তু মেইন কথাটো আচলতে সেইটোতকৈ একে সময়তে কিন্তু আমি তেওঁৰ মানৱতাবাদী আৰু বিশ্বজনীন যিটো এজ এ গ্ৰেট আৰ্টিষ্ট সেইটোহে এষ্টাব্লিছ কৰিব লাগে তেওঁক নি পেলাই আজি যেনেকৈ আমাৰ কোনোবাই হয়তো ক'ৰবাত বিহু গাইছে জনপ্ৰিয় হৈছে আজি আমেৰিকাত বিহু গাই বিৰাট মানে আমাৰ নাম কমাইছে সেইটো আচলতে নহয় কথাটো মই ভাবাত সেইটো এটা বেলেগ কথা কোনোবাই এটা আধুনিক ধৰণৰ এটা তৰল কিবা তাত গৈ গান এটা গাই নাচি বাগি ফূৰ্তি কৰিছে সেইটো আজি আপুনি টিভিত কেতিয়াবা আমি দেখোঁ আজি ৰাছিয়া বা চীনৰ বা আজি বেলেগ বেলেগ দেশৰ যেতিয়া শাস্ত্ৰীয় লোকসংগীতবোৰ তেওঁলোকৰ মানে হেৰি আছে মানে আপোনাৰ তোমাৰ যিটো ৱেষ্টাৰ্ণ যিটো মিউজিক আছে তাত ক্লাছিকেল মিউজিক আছে ৱেষ্টাৰ্ণ মিউজিক বা ফ'ক আছে এইবিলাক দেখিলে গম পায় যে কিমান ৰিচ তেওঁলোক কিমান উন্নত আৰু তেনেকুৱা উন্নত ধৰণৰ চিন্তা চৰ্চা আমাৰ এই মাতৃভূমিত অসমৰ উত্তৰ পূৰ্বাঞ্চলত আছে মই ভাবোঁ গোটেই ভাৰতবৰ্ষত আছে গতিকে সেইবিলাকৰ প্ৰতি আমাৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ ঠিক আছে আমি এই ভূপেনদাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ গতিকে খুবেই ভাল লাগিল ছাৰ আপোনাক ভূপেন হাজৰিকাৰ বিষয়ে এনেদৰে আমাক বা আমাৰ চেনেলৰ জৰিয়তে এনেদৰে প্ৰচাৰ কৰিবলৈ সুবিধাকণ দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ পুনৰবাৰ আপোনাক নমস্কাৰ জনাইছোঁ ধন্যবাদ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্ব ৰহিত তেনে শিথিল সমাজক নাভাঙা কিয় তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহ'লে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে হৰসজ্জাকে আলিংগন কৰা গ্ৰীষ্মৰূপী অজস্ৰ বীৰক জগাই নোতোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহি ৰজনীগন্ধা তোমাৰ মূল্য এই নিশাৰ পিছৰ দিনা
সুৰুজ উঠাৰ পিছৰ বাঁহী সজ্জাত তুমি মূল্যবিহীন ভাৰ তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহি ৰজনীগন্ধা। তোমাক ধন্যবাদ জনাইছোঁ যে আজি আমাৰ এই ভূপেন হাজৰিকাৰ যি আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ তাত তুমি এনেদৰে নৃত্য কৰি এটা সুন্দৰ পৰিৱেশ দিলা। ভূপেন হাজৰিকাৰ গীতত নৃত্য কৰি তোমাৰ কেনে লাগিল কোৱা? ভালেই লাগিলে। ভাল লাগিছে নহয়? তাৰোপৰি মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ, এওঁ এগৰাকী নৃত্য পটীয়সী আৰু বহুত ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকে আমাৰ এই অঞ্চলটোলৈ বিশেষকৈ জাগি ভকত গাঁৱৰ ডিমৰগুৰি অঞ্চলটোলৈ মানে বহুত গৌৰৱ কঢ়িয়াই আনিছে। গতিকে মই এই সুযোগতে আন এটা কথা ক'বলৈ বিচাৰিছোঁ, তেওঁ ইতিমধ্যে এখন ডেন্সৰ বিদ্যালয় খুলি লৈছে। যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে তেতিয়াহ'লে সেই স্কুলখনত আপোনালোকে ডেন্সৰ প্ৰশিক্ষণ ল'বৰ বাবে নামভৰ্তি কৰাব পাৰে। আমি তেওঁৰ মুখেৰে শুনিব বিচাৰিছোঁ স্কুলখনৰ নাম আৰু ক'ত আছে তেওঁ কৈ দিলে আমি ভাল পাম। হয়, স্কুলখনৰ নাম হৈছে ইনস্পায়াৰ ডান্স একাডেমি আৰু স্কুলখন আপোনাৰ আছে লক্ষীডেকা স্কুলৰ সন্মুখত। নিশ্চয় আমি আহ্বান জনাইছোঁ যিসকল নৃত্যৰ কাৰণে আগ্ৰহী তেওঁলোকে এই স্কুলখনৰ নামভৰ্তি কৰক আৰু তেওঁলোকৰ ইতিমধ্যে নামভৰ্তিকৰণ চলি আছে। আপোনালোকৰ যদি সঁচাকৈ আগ্ৰহ আছে তেওঁলোকে আহক। আৰু আমি তোমাক এষাৰ কথা ক'বলৈ দিছোঁ যে আমাৰ চেনেলটো যদি কোনোবা এফালে যায় আমাৰ প্ৰমোটো তুমি কৰি দিয়া। হয় নিশ্চয়, আপোনালোকে যদি এই চেনেলটো চায় তেনেহ'লে এই চেনেলটো চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি হিমাদ্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দুইজনে একেলগে ক'ম, যদি এই চেনেলটো আমাৰ ৰজালী দৰ্শন চেনেলটো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱিত কালতে মৰিগাঁও জিলাৰ জাগি ভকত গাঁও অঞ্চলত জীৱিত কালতেই ডক্টৰ ভূপেন হাজৰিকা শ্ৰদ্ধা জনাবলৈ বা তেখেতক আমি স্মৃতিৰ মানস পটত জীয়াই ৰাখিবৰ বাবে এটা সুন্দৰ অনুষ্ঠান অসমত জন্মগ্ৰহণ কৰিছিলে সুৰ সন্ধানী। আৰু তাৰপিছতে ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠী নামৰ এটা অনুষ্ঠান জন্ম হৈছিলে। সেই অনুষ্ঠানটোৰ যিগৰাকী প্ৰথম সভাপতি আছিলে এয়া আমাৰ মাজত আছে ৰেণুধৰ কোঁৱৰ। আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে কি উদ্দেশ্য লৈ পেলাই ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সাংস্কৃতিক গোষ্ঠীটো আপোনালোকে গঢ় দিছিলে সেই বিষয়ে অকণমান কওকচোন। আমি যে আমাৰ গোষ্ঠীটো জন্ম দিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ সাংস্কৃতিক গোষ্ঠী, ইয়াৰ বেকগ্ৰাউণ্ড এটা আছে। সুৰ সন্ধানে যেতিয়া মানে সংগীতৰ মানে প্ৰতিযোগিতা পাতিছিল তেতিয়া আমাৰে মানে জীয়ৰী বুলি ক'ব পাৰি, আমাৰ গাঁৱৰ কোমল কছাৰী গাঁৱৰ জাগি ভকত গাঁৱৰ মানে জীয়ৰী আছিল ৰাজশ্ৰী বৰদলৈ। মোৰ সম্পৰ্কত মানে ভাগিনো হয়। মানে বিভিন্ন পৰ্যায় মানে অতিক্ৰম কৰি জুনিয়ৰ শাখাত মানে তাই বেষ্ট হৈছিল, শ্ৰেষ্ঠ হৈছিল। আৰু ছিনিয়ৰ শাখাত ৰূপম ভূঞা আছিল। আৰু সেই অনুষ্ঠানটোত যেতিয়া সেই অনুষ্ঠানটোত তেওঁ মানে সম্বৰ্ধনাটো জনাইছিলে, তাৰপিছত যিসকল মানে শ্ৰেষ্ঠ মানে প্ৰতিযোগী আৰু অন্যান্য প্ৰতিযোগী আছিল ভূপেন দাক আমাৰ সিদিনাখন সম্বৰ্ধনা জনাব এই কলাক্ষেত্ৰত মানে গুৱাহাটী কলাক্ষেত্ৰত। আৰু সেই অনুষ্ঠানটোলৈকে আমাৰ মানে ৰাজশ্ৰী বৰদলৈ পিতৃ দেউতাক জয়সিং বৰদলৈ মানে লগ ধৰিলে, বোলে ভাল প্ৰগ্ৰেম এটা আছে কওঁ বলকচোন। আমি গ'লোঁ, গৈ এটা মনোজ্ঞ অনুষ্ঠানৰ মাজত ভূপেন দাৰ মানে একেবাৰে ওচৰতে মানে ক'বলৈ গ'লে আমি মানে পাইছিলোঁ। আৰু সেই অনুষ্ঠানটো যদিও অলপ মানে অসুস্থ আছিল তথাপিও মানে সেই অনুষ্ঠানটো খুব মানে মনোজ্ঞ অনুষ্ঠান হৈছিল। তাৰপিছত সেই অনুষ্ঠানটোৰ যিটো মানে নীতি আদৰ্শ কৰ্ম আদৰ্শ আমি অনুপ্ৰাণিত হৈ আমি ভাবিলোঁ যে আমাৰ জীয়ৰী এগৰাকী যেতিয়া এটা প্লেটফৰ্ম পাইছে বেছ এটা পাইছে যেতিয়া, সেইটো কাৰণে আমি মঞ্জুলা বাইদেউ, তাৰপিছত মণিকা বাইদেউ, তাৰপিছত গীতা হাতী কাকতি নহয় হেৰি সুনীল নাথ, তাৰপিছত বৈশালী ৰাজ কাকতি, আমি সেইটো মানে তেওঁক মানে হেৰি কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব। সেইটো কাৰণে আমি ভাবিলোঁ আমি কেইজনমান মানে মানে অলপ সচেতন বুলি ক'ব পাৰি আৰু কমেও কছাৰী গাঁও মানে কৈলাশ বৰদলৈ, বখল বৰদলৈ, মানে জয়সিং বৰদলৈ, মই এনেকৈ আৰু কেইজনমান এনেকৈ লগ লাগি তাৰমানে কি কৰিলোঁ আমি গোষ্ঠীটো জন্ম দিলোঁ। জন্ম দি মানে কি কৰিলোঁ আমি মানে মঞ্জুলা বাইদেউ,
মঞ্জুলা হাজৰিকা মনিকা হাজৰিকা তাৰপিছতে বৈশালী মানে কি আছিল বৈশালী ৰাজ কাকতি তাৰপিছতে সুনীলনাথ কান্ত সেইটো কিমান চনৰ কথা এইটো 2006 চনত 2006 চনত ঠিক আছে তেতিয়াৰ পৰা এই অনুষ্ঠানটোৱে ধাৰাবাহিকভাৱে হৈ আছে এতিয়ালৈকে হয়নে ঠিক আছে আমি এইখিনি কথাই জানিবলৈ আপোনাৰ ওচৰলৈ আহিলোঁ ভাল লাগিছে যে ইয়াৰ জন্মৰ আৰু কাহিনীখিনি আমাক ক'লে আৰু আমি এতিয়া আন এগৰাকীৰ ওচৰলৈ যাম নতুন পুৰুষ তুমি নোহোৱা আজি ভিৰুকা পুৰুষ হাতে কামে আজি যদি নোহোৱা পুৰুষ কাইলৈ হবা তুমি পুৰণি পুৰুষ নতুন পুৰুষ এয়া নতুন প্ৰজন্মৰ এগৰাকী আমি কণমানিক লগ পাইছোঁ যে তেওঁ ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰা দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত স্বাধীনতা দিৱস উপলক্ষে যি দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা আয়োজন কৰিছিলে তাত তেওঁ তৃতীয় পুৰস্কাৰ লাভ কৰিছে এয়া অনুৰাগ ডেকা মই তোমাক প্ৰথমতে সুধিব বিচাৰিছোঁ তুমি কোন ক্লাছত পঢ়ি আছা এতিয়া মই 6ত পঢ়ি আছোঁ কোনখন স্কুলত জাগি হাই সেকেন্ডাৰী জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ ক্লাছ 6ত পঢ়ি আছে গতিকে সংগীতৰ সৈতে কিছু তেওঁ জড়িত হৈ থাকে এতিয়া তুমি কোনটো গীত গাবা ভূপেন হাজৰিকাৰ যাওঁ দেই মৰমিও ঠিক আছে আমি এতিয়া গীতটো শুনো যাওঁ দেই মৰমিও কাণেৰে নুশুনা চকুৰে নেদেখা বহু দূৰ দূৰণিলৈ যাওঁ দেই মৰমিও কাণেৰে নুশুনা চকুৰে নেদেখা বহু দূৰ দূৰণিলৈ ৰাইফল ষ্টেণ্ডগান চিৰলগৰী প্ৰাণ ভৰি ভাল পাওঁ জন্মভূমি ৰাইফল ষ্টেণ্ডগান চিৰলগৰী প্ৰাণ ভৰি ভাল পাওঁ জন্মভূমি অৰণ্য কিশোৰৰ শয্যাত বহি লৈ দেশৰ স্বপ্ন দেখো দহৰ কাৰণে ভাবোঁ চিৰ জাগ্ৰত প্ৰহৰী হৈ যাওঁ দেই মৰমিও কাণেৰে নুশুনা চকুৰে নেদেখা বহু দূৰ দূৰণিলৈ ভয় নকৰোঁ চক্ৰান্তকাৰীৰ পথ ৰুদ্ধ কৰোঁ মৃত্যুৰ বিভীষিকা ভয় নকৰোঁ চক্ৰান্তকাৰীৰ পথ ৰুদ্ধ কৰোঁ দেশৰ মাটিয়ে মোক চিনি পায় কুশকৰ সমাজে উভতি নেচায় হেজাৰ সুখী তাৰ বাবে আনো অনন্য যাওঁ দেই মৰমিও কাণেৰে নুশুনা চকুৰে নেদেখা বহু দূৰ দূৰণিলৈ
সাজু হোৱা অনাগত দিনবোৰলৈ যাওঁ দেই মৰমীয়ৈ কাণেৰে নুশুনা চকুৰে নেদেখা বহু দূৰ দূৰণিলৈ বহু দূৰ দূৰণিলৈ বহু দূৰ দূৰণিলৈ সঁচাকৈ বহুত সুন্দৰভাৱে অনুৰাগে ডক্টৰ ভূপেন হাজৰিকাৰ গীতি পৰিৱেশন কৰিলে আমি আশা কৰিছোঁ নতুন প্ৰজন্মই এনেদৰে ডক্টৰ সুধাকণ্ঠৰ গীতবোৰ চৰ্চা কৰি থাকক আৰু সুন্দৰভাৱে পৰিৱেশন কৰক তাকে আমি কামনা কৰি অনুৰাগলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এতিয়া আমাৰ যিসকল বাদ্যযন্ত্ৰী আমাক এই অনুষ্ঠানটোত সহায় কৰিলে আমি তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছোঁ এয়া গীটাৰত দিঠক কোঁৱৰ নমস্কাৰ আৰু তবলাত সহায় কৰিলে দেৱজিৎ কোঁৱৰে নমস্কাৰ মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে এয়াই হৈছে মানুহে মানুহৰ বাবে চিন্তা কৰাৰ সময় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এই অমৰ গীতে সকলোকে আপ্লুত কৰে সকলো সময়ৰ সকলো বয়সৰ মানুহে ডক্টৰ ভূপেন হাজৰিকাক কোনো কালে কেতিয়াও পাহৰিব নোৱাৰে আমি সেয়েহে আগতেও কৈছোঁ যে ভূপেন হাজৰিকা জীয়াই থাকোঁতেই মৰিগাঁও জিলাৰ এনেকুৱা এটা অঞ্চলত জাগি ভকতগাঁও অঞ্চলৰ একেবাৰে এখন সৰু গাঁও কুমহি কছাৰী গাঁও এই গাঁৱতেই ডক্টৰ ভূপেন হাজৰিকা জীয়াই থাকোঁতে শ্ৰদ্ধা জনাবৰ বাবে তেখেতৰ সৃষ্টিৰাজিক অমৰ কৰি ৰাখিবৰ বাবে এনেকুৱা এটা অনুষ্ঠানৰ জন্ম হৈছিল যিটো অনুষ্ঠানে অসমৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিলে সেই অনুষ্ঠানটোৰ নামেই হৈছে যে ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠী আৰু সেই ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠা কালৰ এগৰাকী সম্পাদক সন্মানীয় কুশল বৰদলৈ আমাৰ মাজত পাইছোঁ আমি তেখেতৰ পৰা সেই তাহানিতে প্ৰতিষ্ঠা কৰা ভূপেন হাজৰিকা ঢুকুৱা যে 11 বছৰ হ'ল তেতিয়াই প্ৰতিষ্ঠা কৰা এই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আমি আপোনালোকৰ পৰা অকণমান জানিব বিচাৰিছোঁ আচ্ছা আমি 2006 চনতেই আমি ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠী স্থাপন কৰা হৈছিল এখন সৰুকৈ কমিটি বনাই ইয়াতে আৰু লক্ষ্য উদ্দেশ্য মানে কি ভূপেন হাজৰিকাৰ আমি এই সৰু গাঁওখনে আমি ওপৰলৈ নিব পাৰোঁ নেকি আমি আমি যেতিয়া এজন মহান শিল্পীক আমি বিশ্ববাসীৰ মাজলৈ বা আমি ভাৰতবৰ্ষৰ মাজলৈ আমি এনেকৈ নিব পাৰোঁ নেকি তেনেকুৱা চিন্তা চৰ্চা আমাৰ আছিল আৰু সেই উদ্দেশ্যে আমি 2006 চনৰ পৰা মানে ধাৰাবাহিকভাৱে বৰ্তমানলৈ আমি তেওঁ জন্মটো পালিছোঁ বা মৃত্যু হোৱাৰ পিছত আমি মৃত্যুটো পালন কৰি আছোঁ গতিকে আমি চাওক যে 2006 চনত আমি তেতিয়া এই অনুষ্ঠানটো আমি ভূপেন হাজৰিকাক আমি মানে শ্ৰদ্ধা কৰি আমি যিটো অনুষ্ঠান পাতিছিলোঁ সেই অনুষ্ঠানটো কিন্তু মৃত্যুৰ পিছতহে অসমত আমি বিভিন্ন ঠাইত আমি দেখা পাইছোঁ কিন্তু আমি তেতিয়াই পাতিছিলোঁ আৰু আমাৰ এটা কাৰ্যসূচী আছিল আমি আছিল আমি কাৰ্যসূচীটো আমি ৰাখিছিলোঁ যে তেখেতক ভাৰত ৰত্ন দিব লাগে কিন্তু তেখেত মৃত্যুৰ পিছত অৱশ্যে চৰকাৰে ভাৰত ৰত্নটো প্ৰদান কৰিছে কিন্তু আমি তেতিয়াই 2006 চনতে কিন্তু আমি এটা তেনেকুৱা প্ৰস্তাৱ আমি মানে চিন্তা চৰ্চা কৰি আমি লৈছিলোঁ আৰু কাৰ্যকৰী হ'ল আমি তেতিয়া বৰ আনন্দ পাইছোঁ আমাৰ সাংস্কৃতিক গোষ্ঠী হয় হয় ভাল লাগিছে যে আপোনালোকৰ উদ্দেশ্যটো খুব মহান আছিলে লক্ষ্যটো মহান আছিলে তাক মই শ্ৰদ্ধা জনাইছোঁ আপোনাৰ পৰা এইখিনি কথা জানিব পাৰি আমি বৰ আনন্দিত হৈছোঁ আমি আজি এনেকুৱা এজন ব্যক্তিৰ ঘৰত উপস্থিত হৈছোঁহি যিগৰাকীয়ে আপোনালোকে ক'লে হয়তো ভাল পাব যে এনেকুৱা নেকি কথাটো হ'ব পাৰে মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম ঠিক তেনেদৰে আমাৰ সৌভাগ্য আমাৰ মাজত এগৰাকী আৰু শিক্ষা প্ৰদীপ হাইস্কুলৰ প্ৰধান শিক্ষকক আমি লগ পাইছোঁ এতিয়াই নকওঁ তেখেতক লগ পোৱাৰ পিছত আমি আপোনালোকক এটা ছাৰপ্ৰাইজ দিবলৈ যত্ন কৰিম ভূপেন হাজৰিকাক সুধাকণ্ঠ ভূপেন হাজৰিকাক আমাৰ মানুহে কিমান কেনেদৰে হৃদয়ৰ পৰা অন্তৰে ভাল পাব পাৰে তাৰ চানেকিটো আমি দি আছোঁ
সাগৰ সংগমত সাঁতুৰি নাদুৰি ভাগৰি নপৰা সেই বিখ্যাত ব্যক্তিজনেও যে এদিন নিয়তিৰ পৰিহাসত ভাগৰি পৰি এটা জীৱন সমাপ্ত কৰিব লগা হ'ল সেই সমাপ্ত কৰাৰ সেই মুহূৰ্তৰ স্মৃতি হিচাপে আমি আগতেও আপোনালোকক ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ সেই ছাৰপ্ৰাইজটোকে দিবলৈ আমি এনেদৰে আগবাঢ়িছোঁ এতিয়া চাওকচোন যে ডক্টৰ ভূপেন হাজৰিকাৰ যি চিতাভস্ম সেই চিতাভস্মক এয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ অতি সযতনে এয়া ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চিতাভস্মক সেই 11 চনৰ পৰাই আমাৰ সুন্দৰকৈ স্মৃতিৰ মানসপটত ৰাখি আছে সঁচাকৈ এটা সাংঘাতিক আপোনালোকক ছাৰপ্ৰাইজ দিব বিচাৰিছোঁ এয়া ডক্টৰ ভূপেন হাজৰিকাৰ চিতাভস্ম আমি এই মুহূৰ্তত তেওঁৰ চিতাভস্ম চুই শ্ৰদ্ধা জনাইছোঁ যাযাবৰ বিশ্ব বৰেণ্য শিল্পী বিশ্ব মানৱ আদি নানান বিভূষণেৰে আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বিভূষিত কৰিব পাৰোঁ সেই বিভূষণবিলাকৰ ভিতৰত তেখেতৰ যিটো বিশ্ব মানৱতাৰ পৰিচয় আছিলে সেই মানৱতাৰ পৰিচয়ক আমি শ্ৰদ্ধা জনাই ইতিমধ্যে আমি আগতেও কৈছোঁ যে ভূপেন হাজৰিকাৰ চিতাভস্ম সযতনে ৰাখি আমাক সকলোকে যে যি ডাঙৰ এটা মানে ছাৰপ্ৰাইজ দিছে সেই ছাৰপ্ৰাইজ দিয়া মানুহগৰাকী আমি একদম কাষতে পাইছোঁ তেওঁ হৈছে আমাৰ এখন বিদ্যালয়ৰ শিক্ষা প্ৰদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৈলাশ চন্দ্ৰ বৰদলৈ আমাৰ মাজত আছে আমি তেখেতৰ পৰা কিছু কথা জানিম যে আমি যিহেতু আগতেও কৈছোঁ ভূপেন হাজৰিকা জীয়াই থাকোঁতেই আমাৰ এই অঞ্চলতে কি হৈছিলে যে ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠী নামৰ এটা সাংস্কৃতিক গোষ্ঠীৰ সৃষ্টি হৈছিলে সেই অনুষ্ঠানটোৰ সৈতে আপুনি কেনেদৰে জড়িত হৈ আছিলে আৰু মই নিজেও আগ্ৰহী হৈ আছোঁ এই যে চিতাভস্মখিনিক আপুনি কিয় ইমান সযতনে কি উদ্দেশ্যেৰে কি ভাবি আপুনি ইমান ধুনীয়াকৈ সযতনে ৰাখিলে সেই বিষয়ে যদি আমাক অকণমান কয় আমি নিশ্চয় আপ্লুত হ'ম আৰু আমাৰ শ্ৰোতা দৰ্শকেও এই বিষয়ে জানি বহুত ভাল পাব নিশ্চয় প্ৰথম কথা হ'ল আমাৰ গাঁৱৰে এগৰাকী শিল্পীয়ে সৰু সন্ধানী গোষ্ঠীটোৱে যেতিয়া সদৌ অসমত প্ৰতিযোগিতা পাতিছিলে আমাৰ গাঁৱৰ শিল্পী এগৰাকীয়ে শ্ৰেষ্ঠ শিল্পী হৈছিলে আৰু সেই সূত্ৰেই সেই গোষ্ঠীৰ বিষয়ববীয়াসকল আমাৰ গাঁৱলৈ অহা কথা এটা ভাবিছিলে তেনে অৱস্থাতে 6 চনতেই আমি কিন্তু গোষ্ঠীটো আমি গঠন কৰিছিলোঁ 6 চনত যেতিয়া ভূপেন হাজৰিকাৰ জন্ম তাৰিখটো বিচাৰি কিন্তু আমি হাহাকাৰ কৰিছিলোঁ যে কিমান তাৰিখেনো তেখেতৰ জন্ম হৈছিলে তেতিয়া দিনৰ এতিয়া দৰেতো আমি ধৰক আপোনাৰ মোবাইলত ইউটিউবত গুগল নাই সেই এনেকৈ নাপাওঁ বা আমি আমাৰ যিহেতু পিছপৰা অঞ্চলত বিভিন্ন ধৰণৰ তেখেতৰ ধৰক জীৱনীবিলাকো আমি বিচাৰি নাপাওঁ বিভিন্ন ধৰণৰ অনুসন্ধান কৰি পেলাই জানিলোঁ তেখেতৰ ধৰক 8 ছেপ্টেম্বৰতে পাতিলোঁ আৰু নামটো তেখেতৰ নামতে দিয়া হ'ল নিশ্চয় ভাল কথা এইটো আটাইতকৈ মানে আছে আমি বিভিন্ন এটা গোষ্ঠী গঠন কৰি পেলাই আমি 8 ছেপ্টেম্বৰটো পাতিব পাৰিলোহেঁতেন কিন্তু আমি সেইটো নকৰিলোঁ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক গোষ্ঠী নামেৰে নামাকৰণ কৰা হ'ল আৰু নামাকৰণটো কৰি পেলাই আমি আজি এই বছৰলৈকে কিন্তু আমাৰ গাঁৱত এতিয়াও প্ৰথম কেইবছৰ অৱশ্যে আমি বাহুল্য হিচাপে কৰিছিলোঁ বহুত ডাঙৰকৈ কৰিছিলোঁ এতিয়া ধৰক অকণমান বিভিন্ন কাৰণে আদি 2 বছৰ কিন্তু এটা কথা মই আচৰিত হওঁ মানে আমি আচৰিত হওঁ ঘুকুত গাঁৱৰ আমি কেইটামান কিন্তু সেই এতিয়া গোষ্ঠী আমি দাবী দিছিলোঁ আমি প্ৰস্তাৱ লৈছিলোঁ যে প্ৰথম কথা হ'ল কি তেখেতক ভাৰত ৰত্ন দিব লাগে হয় দ্বিতীয় কথাটো হ'ল কি আমি ভাবিছিলোঁ আমি কিমান বহল মগজৰ কথা নাজানো যে গুৱাহাটী মেডিকেল কলেজৰ নামটো ভূপেন হাজৰিকাৰ নামত দিব লাগে নিশ্চয় আৰু ভূপেন হাজৰিকাৰ জন্মতিথিটো ৰাজ্যিক বন্ধ ঘোষণা কৰিব লাগে নিশ্চয় আমি এই 3টা প্ৰস্তাৱ তেতিয়া দিছিলোঁ যে তেতিয়া এই প্ৰস্তাৱকেইটা লৈ পেলাই আমি সূৰ্য হাজৰিকাৰ ওচৰলৈ গৈছিলোঁ তাৰপিছত আপোনাৰ এয়া বনিয়া ওচৰলৈ গৈছিলোঁ ইন্দ্ৰ বনিয়া ওচৰলৈ গৈছিলোঁ তেখেতসকলে কিন্তু আমাক বিভিন্ন পৰামৰ্শ দিলে আপোনাৰ সূৰ্য হাজৰিকা দেৱেতো এনেকৈ কথাখিনি কৈছিলে যে আপোনালোকে নেকি একমাত্ৰ সংস্থা মই জানাত তেখেতে ভূপেন হাজৰিকাৰ ওপৰতো বহুত গৱেষণা কৰিছে তেখেতে কৈছিল কিন্তু আপোনালোকে জানি একমাত্ৰ সংস্থা যি নেকি এই দাবীটো আজি উঠাইছে হয়
কিন্তু আপুনি আচৰিত হ'ব এটা কথা মই আকৌ আচৰিত হ'ব আপুনি কৈছোঁ আমাৰ সেই নিমন্ত্ৰণী পত্ৰখন কিন্তু এতিয়া আপোনাক দেখুৱাব পাৰিলে মই সুখী হ'লোহেঁতেন নিশ্চয় নিশ্চয় তাত কিন্তু এটা কথা আমি লিখিছিলোঁ তেতিয়া কিন্তু আমিতো অসম ৰত্ন দিব পাৰোঁ ন নিশ্চয় 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 অসম ৰত্ন ভূপেন হাজৰিকা বুলি আমি উল্লেখ কৰিছিলোঁ কিন্তু পিছত তৰুণ গগৈ গভৰ্ণমেণ্টে কিন্তু অসম ৰত্ন দিলে অসম ৰত্ন কি বস্তু আমি সেইখিনি মই জনাই নাছিলোঁ কিন্তু আমি তেতিয়া কিন্তু সেই যিখন আমি নিমন্ত্ৰণী পত্ৰত অসম ৰত্ন ডক্টৰ ভূপেন হাজৰিকা বুলি লিখিছিলোঁ আৰু দাবীটো আছিলে কিন্তু ভাৰত ৰত্ন দিব লাগে আমি এনেকৈ ভাবিছিলোঁ যে ভাৰত ৰত্নটো কেন্দ্ৰীয় চৰকাৰে দিব আমি ঘুকুত গাঁওখনে অসম ৰত্নটোকে দিওঁ নিশ্চয় 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 এই ভাবি কিন্তু এইখন আপোনাক দেখুৱাব পাৰিলে হয়তো ভাল লাগিল হয় বাৰু এতিয়া আমি সেই বিষয়ে আৰু দীঘলীয়া কথা পাতিম মোৰ নিজৰো মানে ছাৰপ্ৰাইজ লাগি আছে যে এই চিতাভস্মটোক আমি বা আপুনি কিয় এনেদৰে ৰাখি আনি পেলাই নিজৰ ঘৰত ইমান সযতনে যেনেকৈ গোসাঁইক আমি পূজা কৰোঁ ঠিক তেনেদৰে এই সম্পদখিনিক পূজা কৰি ৰখা হৈছে তাৰ মূল উদ্দেশ্যটো কি অকণমান কৰিলে ভাল লাগিব মই যেতিয়াৰ পৰা বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰা মানে মই ভূপেন হাজৰিকা গীতকে গাওঁ বুজি পাওঁ নাপাওঁ কিন্তু গাওঁ আকৌ ৰেডিঅ' চেণ্টাৰটোকে মই ভূপেন হাজৰিকা চেণ্টাৰ বুলি ভাবিছিলোঁ একেলগে ভাবিছিলোঁ নিশ্চয় মই ৰেডিঅ' চেণ্টাৰটোকে ভূপেন হাজৰিকা চেণ্টাৰ বুলি ভাবিছোঁ নিশ্চয় নিশ্চয় আৰু যেতিয়া যাওঁ ভূপেন হাজৰিকা যেতিয়া আমিতো অসম স্তব্ধ হৈ গৈছিলে স্বতঃস্ফূৰ্তভাৱে 10-12 দিন অসমত বন্ধ হৈ গৈছে বন্ধ আৰু সেইখিনি সময়তে কিছুৱে ধৰক এতিয়া গেৰুকামুখৰ যিবিলাক সেই বন্ধ সুবিধা লৈ বহুত সামগ্ৰী লৈ গ'ল ওলাই গৈছিলে মানে অসম স্থবিৰ হৈ গৈছে এইখিনি সময়তে আমি সামগ্ৰীবিলাকো লৈ যাওঁ এনেকৈ ভাবিছিলে তাৰপিছত যেতিয়া ধৰক তেখেত ঢুকাইছিলে একেদিন আমি টিভি ওপৰতো চব অসমৰ মানুহেতো চকু পানী টুকিছিলে আৰু তেখেতক আমি শ্ৰদ্ধাঞ্জলিও জ্বলাবলৈ গৈছিলোঁ তেতিয়া জৰ্জ ফিল্ডত ৰাখোঁতে হ'ল কি তেতিয়া তেখেতক ইউনিভাৰ্চিটিত যেতিয়া তেওঁক নচদে সৎকাৰ কৰা হয় সেইখিনি সময়ত হ'ল কি তাৰপিছতে মই সিদ্ধান্ত ল'লোঁ তেওঁ এটা স্মৃতি মই ৰাখিম নিশ্চয় নিশ্চয় কিন্তু এইটো কথাও মই জানো তাত একো বস্তুৱে ওপৰত নাথাকে কাৰণ অসম চৰকাৰৰ সিদ্ধান্ত তেখেতক সৰ্বোচ্চ চিতাভস্ম বিভিন্ন পবিত্ৰ স্থানত বিসৰ্জন দিব নিশ্চয় নিশ্চয় আমাৰ ভকতগাঁও কপিলী বীৰ্যতো দিছেই প্ৰশাসনে দিছেই তাত মই যে কিবা এটা পাম এইটো কিন্তু মই ভবা নাই কিন্তু তথাপিও মই যাওঁতে নেই মই মানুহগৰাকীকো নিছোঁ মই ছোৱালীজনীকো নিছোঁ মই যাওঁতে মনে মনে এই পিতলৰ ঘটিটোত মই পবিত্ৰভাৱে পিতলৰ ঘটিটো মনত লৈ গৈছোঁ নিশ্চয় নিশ্চয় লৈ গৈছোঁ এতিয়া মই তাত উঠিব নোৱাৰোঁ মই কেনেকৈ ল'ম বহুত সময় খুপি আছোঁ খুপি থাকোঁতে তেখেতৰ চিকিউৰিটি টাইট চিকিউৰিটি আছে তেখেতৰ হাজাৰ মানুহে প্ৰত্যেকখন বাছত ৰৈ তেখেতক নমস্কাৰ কৰি গৈছে কিন্তু মোৰ উদ্দেশ্য এইটো লৈ গৈছোঁ চিতাভস্ম অকণমান হ'লেও মই কিবা এটা হ'লেও লৈ আহিম তেতিয়া এই সময়ত মানে কি হ'ল মানে যিকেইজন চিকিউৰিটি আছিলে চিকিউৰিটিকেইজন অকণমান মানে আঁতৰি যোৱা নিচিনা পালোঁ মানে তেওঁক আঁতৰি যোৱা নিচিনা পাই পেলাই মই ক'লোঁ মোৰ লগতে কিন্তু শিৱসাগৰ মানুহ এজনো আছে দেই মই আপোনাক মিছা কথা নকওঁ তেওঁ ভাবিছিলে ময়ো যদি সেৱা কৰিব পাৰিলোঁ তাৰপিছত সেই সুবিধাটো মই কিন্তু ঘপককৈ উঠি গৈ আপুনি বিশ্বাস কৰক তাতো একো নাপাওঁ মোক সুধিব আপুনি চিতাভস্ম কেনেকৈ পালে চিতাভস্ম সৰ্বোচ্চ বিসৰ্জন হৈ গ'ল মই এটা কথা জানো মই জানো যে এইটো কথা যে চিতাভস্ম মানে এতিয়া আপুনি ইয়াত দেখিব মই দেখাম এই যে যিকেইটা খুঁটি আছিল ন খুঁটিকেইটা মই মাত্ৰ বালিখিনিহে লৈ আহিছোঁ নিশ্চয় 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 মই জানো তাত একদম সৎ খাটিয়া একো নাইকিয়া পৰিষ্কাৰ তাৰমানে তাতো নাপায় নহয় সকলোবিলাক এই যে খুঁটিকেইটা যে আছিল ন খুঁটিকেইটা মই উঠা আগতে কৈছোঁ মই তাৰপৰা হেৰিখিনি ল'ম তাৰপৰা লৈছোঁ লোৱাৰ লগে লগেতো চিকিউৰিটি আহিল নহয় চিকিউৰিটি ফুকি পেলাই কৈছে মোক অকণমান বেয়াকৈ কৈছে এনেকুৱা কৈছে ড্ৰেছে পোছাকে আপোনাক ভদ্ৰ নিচিনা লাগে আপুনি কিন্তু অভদ্ৰামী কৰিছে মোৰ তেতিয়া মাইকী মানুহজনীয়ে বা মোৰ ছোৱালীজনী ভয়তে দৌৰি দিছিল কিন্তু মই আপোনাক কৈছোঁ কিন্তু মই মানে খুব তেনে শিহৰি উঠিছোঁ মই বস্তুখিনি লৈ পেলাই আপুনি চালে গম পাব মই যেতিয়া এইটো বস্তু লৈ আহিছোঁ আধৰুৱা হৈছে মোৰ চকু পানী ওলাইছে দেই আপোনাৰ এই যিটো মনোভাৱ আপুনি ঘৰৰ পৰা যি মনোভাৱ পুহি লৈ গৈছিলে সেই মনোভাৱটোক আমি আমাৰ চেনেলৰ জৰিয়তে হৈ আপোনাক চালাম জনাইছোঁ আপুনি ইমান সুন্দৰ কাম এটা কৰিলে পৰৱৰ্তী সময়ত সেই চিকিউৰিটিজনে আৰু কিবা কৈছিলে নে আপোনাক চিকিউৰিটিজনে আহি পেলাইতো মোক কৈছিলে যে আপুনিতো মোৰ মনত আছে আৰু মোৰ ছোৱালীহঁতেও মনত আছে ড্ৰেছে পোছাকে আপুনি বহুত ভদ্ৰ যেন লাগে আপুনি কিন্তু অভদ্ৰ কাম কৰিছে কাৰণ এখন পবিত্ৰ স্থানত আপুনি উঠি গৈছে কিন্তু মই চেণ্ডেলেদি উঠা নাই মই এইটো কোনেও নুঠে আৰু দিয়কচোন আৰু তেতিয়া ধৰক তেওঁ যিখিনি এতিয়া দেখি ভাল লাগে যিখিনি তেওঁ বন্তি গছ জ্বলাইছিল তেতিয়া খুব সাধাৰণভাৱে আছিল আৰু তাতো আমি সেৱা কৰিছিলোঁ আৰু এতিয়াও কি জানেনে এইখিনি লৈ পেলাই মই ধৰক নিশ্চয় সেইটো আমিও কৈ এতিয়া ভাল পাইছোঁ যে এগৰাকী ব্যক্তিয়ে ভূপেন হাজৰিকাক কিমান ভাল পাব পাৰে
অসমৰ মানুহে কিমান ভাল পাব তাৰ চানেকিটো আমি পাই গৈছোঁ আপোনাৰ নিচিনা হয়তো 2-4জনে বেলেগেও আছে কিন্তু সেইখিনি সময়ত আপুনি যেতিয়া সিকিউৰিটি গালি খায়ো এই বস্তুখিনি লৈছিলে চিতাভস্ম তেতিয়া চাগে সেই অনুভৱটো অহা নাই মই ভাল লাগিছে মই পিছত কৈছোঁ যে গালি খালেও মোৰ যিটো কাৰণ মই ঘৰৰ পৰা পিতলৰ বাচনটো লৈ গৈছোঁ ঘৰৰ পৰা মই পিতলৰ ঘটিটো লৈছোঁ মই কিবা এটা হ'লেও আনিম মই সেইটো সফল হোৱাটো নিশ্চয় মোৰ ভালৰ কথা হ'ব হয় 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 ঠিক আছে আপোনাৰ বহুত বহুত ধন্যবাদ যে আমি সঁচাকৈ খুব আনন্দিত যে আমি আজি এনেদৰে আহি কিছু তথ্য আমি উদ্ঘাটন কৰিব পাৰিলোঁ আমি অকণমান চিতাভস্ম চাব পাৰিম নিশ্চয় 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 কিন্তু আপুনি আধৰুৱা দেখিব দেই কাৰণ মই আনোতে মই কৈছোঁ আনোতে মানে মই অনাৰ লগে লগে গোটেই হাজাৰ মানুহে মোক অকণমান দিয়কচোন বুলি কৈছে মইতো কাকো ক'ব নোৱাৰোঁ এনেকৈ অলপ অলপকৈ দিছোঁ আৰু ইয়াতো আহোঁতে 2-এজন ব্যক্তিয়ে হয়তো অকণ লৈ গৈছে আধৰুৱা দেখিব কিন্তু একো নাই কিন্তু মই সেইটো কথা কৈছোঁ আপোনাক এই যে তাৰপৰা মই বালিকণ ওপৰকণটো আপুনি নাপায় একদম ধুনীয়া অকণমান আমি চাব বিচাৰিছোঁ এয়া অকণমান নহয় ঘটিটো এতিয়াও সম্পূৰ্ণ ভৰ্তিয়ে হৈ আছে বুলিব পাৰি গতিকে আমি অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই আৰু এনেকৈ থাপ মাৰি আনি আপোনালোকক নেদেখুৱাওঁ কাৰণ অৱমাননা কৰা হ'ব ইয়াতেই থাকক বাৰু শ্ৰদ্ধা জনাইছোঁ এয়া চিতাভস্মক আমি অকণমান শিৰত লৈ এতিয়া আমি যাব বিচাৰিছোঁ ভূপেন হাজৰিকাৰ এই গীতৰ অনুষ্ঠানলৈ গৌৰীপুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ হাতীও ধৰিলোঁ তাইকো মুহিলোঁ হাতুৰি গদাধৰ নৈ হে গৌৰীপুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ শ্ৰদ্ধাৰ আমাৰ শ্ৰোতা দৰ্শকসকল আমি আপোনালোকক চিনাকি কৰি দিবলৈ পাই অতি আনন্দিত যে সুধাকণ্ঠৰ এগৰাকী সাংঘাতিকভাৱে অনুৰাগী যিগৰাকীয়ে ডক্টৰ সুধাকণ্ঠৰ এটি প্ৰতিমূৰ্তি নিজৰ বাসগৃহতে তেওঁ প্ৰতিষ্ঠা কৰি লৈছে সেইগৰাকীয়ে হৈছে মৰিগাঁও জিলাৰ একেবাৰে পশ্চিমাঞ্চলৰ এগৰাকী সুধাকণ্ঠৰ অনুৰাগী মৰিগাঁও জিলাৰ ছটাবৰী গাঁৱৰ সংগীত প্ৰেমী সুধাকণ্ঠ প্ৰেমী এয়া আমাৰ মাজত আছে পৱন ডেকা আমি পৱন ডেকাকে প্ৰথমতে নমস্কাৰ জনাই লৈছোঁ এইভাবে আমি আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ যে ভূপেন দাক ভাল পোৱা মানুহৰ কি যে এটা মানে কি বুলি ক'ম এতিয়া মই আপোনালোকক প্ৰকাশ কৰিব পৰা নাই এনেদৰেই ভাল পায় ভূপেন দাক যিয়ে নেকি নিজৰ বাসগৃহতেই এটা প্ৰতিমূৰ্তি স্থাপন কৰি লৈছে তেওঁ শ্ৰদ্ধা জনাবলৈ এয়া হয়তো অসমৰ বাবে আমাৰ এই অঞ্চলটোৰ বাবে এক গৌৰৱৰ কাৰণ আমি তেওঁৰ পৰাই ভূপেন দাৰ কিছু কথা জানিব বিচাৰিম আমি প্ৰথমতে জানিব বিচাৰিছোঁ যে আপুনি কিয় কি ভাবি ভূপেন দাৰ এই প্ৰতিমূৰ্তিটো আপুনি নিজৰ গৃহতে স্থাপন কৰি ল'লে অকণমান ক'লে ভাল লাগিব হয় মই ভূপেন দাক সপোনত পাইছিলোঁ নিশ্চয় মই আগতে লোকগীত গাইছিলোঁ বাংলা গীত গাইছিলোঁ তাৰপিছত ভূপেন দাই মোৰ ওচৰত সপোনত আহিছিল আজিও আহিছিল তেওঁৰ প্ৰতিমূৰ্তি মই মোৰ গৃহতে স্থাপিত কৰিছোঁ কৰাত ৰাইজৰ অলপ ইফাল সিফাল হৈছে মূৰ্তিটোৰ অলপ ইফাল সিফাল এটা দেখাইছে ৰাইজে কমপ্লেইন কৰিছে তাৰ কাৰণে সকলো ৰাইজলৈ মই এটি অনুৰোধ কৰিছোঁ যাতে ইয়াত কমপ্লেইন নধৰে আৰু যিজন শিল্পীয়ে বনাইছে তেওঁ কৈছে যে তেওঁৰ প্ৰতিমূৰ্তিটোৰ এই বিনিময়ত তেওঁ আকৌ নতুন পহিল তেওঁ বনাইছে আৰ্টিষ্ট হয় তেওঁ এই বস্তুটোৰ কাৰণে এই কৈছে আৰু ময়ো আগ্ৰহী এটাই ইফালে যাওঁ মই দুখীয়া মানুহ নিশ্চয় দুখীয়া মানুহ ইফালে যাওঁ কোনোবাই বিচাৰে 4 লাখ কোনোবাই বিচাৰে 5 লাখ কোনোবাই বিচাৰে 3 লাখ মোক একেবাৰে নগণ্য কম পইচাতে তেওঁ বনাই দিছে নিশ্চয় নিশ্চয় এইটো খুব ভাল কথা কম পইচাতে বনাই দিছে তেখেতকো মই আন্তৰিক হিচাপে বহুত অভিনন্দন জনাইছোঁ যেন তেখেত আৰু এই হয় আপোনাৰ তেওঁ এতিয়া মোক কৈছে যে অহা তেওঁৰ যিটো জন্ম বাৰ্ষিকী আহি আছে তাত তেওঁ আকৌ নতুন সৃষ্টি কৰিব তাত মোক কথা দিছে তেওঁ কৈছে যে মোক একো দিব নালাগে কাৰণ মই নাম থৈ যাব লাগিব তেওঁৰ ঘৰ ৰামদিয়াত আৰু মই ভূপেন দাক পাইছিলোঁ সপোনতে যে মানুহক এতিয়া আপোনালোকে ক'ব মই বহুতকে কৈছিলোঁ কোনোবাই সুধিলে কওঁ এই তই ভূপেন দাক চিন্তা কৰি পাগল হৈ যাবি বুলি কৈছিলে কিন্তু হয় মই এতিয়াও পাগল তেওঁৰ কাৰণে মই তেওঁক পহিল পাই মই এটা প্ৰতিমূৰ্তি মানে কাগজৰে তেওঁক
মই একলব্যৰ দৰে তেওঁক মই লৈছিলোঁ নিশ্চয় নিশ্চয় আৰু এতিয়াও তেওঁক মই আনি কোনোৱে যদি কৈছে যে ভূপেন দা হোৱা নাই মোৰ মতে হৈছে নিশ্চয় মই তেওঁক পুজিম মোৰ ঘৰতে যেন মই এখন সত্ৰ সাজিব পাৰোঁ ভূপেন দাৰ নামত নিশ্চয় নিশ্চয় তাত যেন সকলোৱে গৈ ভূপেন দাৰ চৰণত শৰণ লয় এইটো লৈয়ে মই এই প্ৰতিমূৰ্তি মোৰ নিজৰ গৃহতে নিশ্চয় নিশ্চয় খুবেই ভাল লাগিছে আমাৰো আজি আপোনালোকক চিনাকি কৰি দিবলৈ পাই ইমান আনন্দিত হৈছোঁ যে ভূপেন দাক এনেদৰে ভাল পোৱা মানুহৰ সংখ্যাও আমাৰ অসমত আছে আৰু আমি আপোনালোকক আহ্বান জনাইছোঁ ভূপেন দাৰ সংগীতৰ বিষয়ে যিহেতু তেখেতে কৈছে যে এখন সত্ৰৰ দৰে তেওঁ নিজৰ গৃহতে আৰম্ভ কৰিব বিচাৰিছে তাত আমি নিশ্চয় ভূপেন দা সম্পৰ্কীয় যি গৱেষণা হ'ব যেন গৱেষণাৰ যিবোৰ উপাদান থাকিব লাগে সেই উপাদানবোৰ আমিও পৰাপক্ষত ভৱিষ্যতে তেখেতক সহায় কৰিম বুলি আমি কথা দিছোঁ যে ভূপেন দা সম্পৰ্কীয় যিকোনো কথা যাতে অসমৰ বা ভাৰতৰ বাহিৰেও পৃথিৱীৰ যিমানবোৰ পৰিভ্ৰমণ কৰা লোক আহিব তেওঁলোকে যেন ইয়াতে আহি ভূপেন দাৰ বিষয়ক গোটেই সমলবোৰ পায় আৰু সেই সমলবোৰ ৰাখিবৰ বাবে আমি তেখেতক সহায় কৰিম বুলি আজিয়ে আমি আপোনালোকক কথা দিছোঁ এতিয়া আমি পৱন ডেকাৰ মুখৰ পৰা ভূপেন দাৰ সুন্দৰ সুন্দৰ গীত শুনিব বিচাৰিছোঁ এয়া আমি এতিয়া তেখেতৰ মুখৰ পৰা ভূপেন দাৰ গীত শুনিম ঠিক আছে মানুর ভাবে যদি অকানুনে ভাবে সহানুভূতি রে ভাবিব কোনে নকোৱা সমনীয়া মানুহৰ বাবে যদি অকানুনে ভাবে সহানুভূতি রে ভাবিব কোনে নকোৱা সমনীয়া মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহৰ বাবে অকণনে ভাবে সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে খাহ তুমি হেৰুৱা বানুকি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে খাহ তুমি হেৰুৱা বানুকি মানুহ যদি নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি নহয় মানুহ লাজ ল'ব কোনে নোপোৱা সমনীয়া বাবে অকণো ভাবে সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহৰ বাবে অকণো নেভাবে সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহৰ বাবে এয়ে হ'ল আচলতে আমাৰ প্ৰকৃত প্ৰতিভা ভূপেন দাক ইমানেই ভাল পায় আৰু মই দ্বিতীয়বাৰ নকওঁ যদি আপোনালোকে তেওঁৰ গীত শুনি খুবেই ভাল পাইছে তেনেহ'লে আপোনালোকে আমন্ত্ৰণ কৰক তেওঁ গীত গাই পইচা ঘটিম বুলি পেলাই এনেদৰে এই অনুষ্ঠানটো কৰা নাই কিন্তু তেওঁৰ এটা হেঁপাহ যে ভূপেন দাক তেওঁ আজন্ম জীয়াই ৰাখিব বিচাৰে আৰু সেয়েহে আপোনালোকে যদি সঁচাকৈ ভাল পাইছে তেনেহ'লে তেওঁক নিমন্ত্ৰণ দিব পাৰিব তেওঁ কেৱল গীত গাই যাব আপোনালোকক মনোৰঞ্জন দিব চিত্ৰলেখা চিত্ৰ এখন আকানা
চিত্ৰপটত চিন্তাশীলেক চিন্তা নায়কা কানা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধা জনাবলৈ আমি বিভিন্ন ধৰণে প্ৰচেষ্টা জনাইছিলোঁ সেই প্ৰচেষ্টাৰ এক অংশস্বৰূপে আমি এগৰাকী বিশিষ্ট চিত্ৰশিল্পী মৰিগাঁৱৰ সন্মানীয় ৰাজু দাস আমাৰ মাজত আছে আমি আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ তেখেতে সুধাকণ্ঠৰ এটি সুন্দৰ চিত্ৰ অংকন কৰি আছে এই মুহূৰ্তত আমি দুটামান কথা পটককৈ জানিব বিচাৰিছোঁ যে ভূপেন হাজৰিকা ঢুকুৱা আজি কেইবছৰো হৈ গ'ল ভূপেন হাজৰিকাৰ যিটো অভাৱ সেইটো আমি সকলোৱে অনুভৱ কৰিছোঁ এই সময়ত আপোনাৰ অনুভৱটো কেনেকুৱা ভূপেন দা যে নাই আমাৰ মাজত আচলতে তেখেতৰ অভাৱটোতো আমাৰ থাকিবই মানে আটাইতকৈ ডাঙৰ কথা হ'ল যে সদায় তেখেতৰ সংগীত আৰু তেখেতৰ যিটো প্ৰভাৱ বা অসমৰ জলবায়ু বা অসমৰ প্ৰাকৃতিক যি পৰিৱেশৰ লগত তেখেতৰ গীত বা তেখেতৰ সৃষ্টি এই সৃষ্টিসমূহে সদায় তেখেতক আমাৰ মাজত ৰাখে কিন্তু তথাপিতো আমি তেখেত নাই যদি আমি অলপ অনুভৱ কৰোঁ অনুভৱ নিশ্চয় হ'ব কিন্তু আমি গীতৰ মাজেদি তেখেতক সদায় আমি নিজৰ কাষতে থকা যেন আমি সদায় অনুভৱ কৰোঁ মই এতিয়া আহোঁতেও মই তেখেতৰ গীত শুনি আহিছোঁ নিশ্চয় 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 ভাল লাগিছে আমি এতিয়া চিত্ৰখনৰ বিষয়ে ভূপেন দাৰ এনেদৰে ছবি এখন আঁকিবলৈ আপোনাৰ মনলৈ কেনেকৈ ধাৰণাটো আহিলে আচলতে এইটো তেখেতৰ ছবি আঁকিবলৈ ধাৰণা আহিব লাগে বুলি মই নাভাবোঁ কাৰণ প্ৰতিজন অসমীয়াই তেখেতৰ বা প্ৰতিজন চিত্ৰশিল্পীয়ে তেখেতৰ ছবি আঁকিছে নিশ্চয় বা আঁকিব লাগে বা আমি ল'ৰা ছোৱালীকো তেখেতৰ ছবি আঁকিবলৈ আমি শিকাব লাগে আৰু মই ভাবোঁ যে এখন খুব সুন্দৰ এখন ছবি নিশ্চয় নিশ্চয় তেখেতৰ সোঁৱৰণত মই এখন আঁকি মোৰ গেলাৰীত ৰাখিম নিশ্চয় নিশ্চয় গতিকে সেইটো ভাৱতে মই আঁকিছিলোঁ নিশ্চয় এয়া এগৰাকী চিত্ৰশিল্পী গুৰু দুজনা আমাৰ মাজৰ পৰা হেৰাই গ'লে বা বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ এনেদৰে হেৰাই যোৱাৰ যিটো কথা আমি ভাবোঁ তেওঁলোক যদি হেৰাই যায় তেনেহ'লে আমি গোটেই অসমীয়া জাতিটোৱে নিশেষ হৈ যাম তেওঁলোকৰ কৃষ্টি সংস্কৃতিয়ে আমাক আগুৱাই যোৱাত প্ৰেৰণা যোগায় ঠিক তেনেদৰে আজিৰ এই ছবিখনে আমাক নিশ্চয় এটা সুন্দৰ পথ মুকলি কৰিব বুলি আমি আশা কৰিছোঁ বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে সুৰ আৰু জিয়া জিয়া আদৰ এখনি নীলা চাদৰ আজি আমাৰ মাজত উপস্থিত আছে নগাঁও দৰ্শন হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰী আমি তেখেতৰ সৈতে ভূপেন হাজৰিকাৰ যি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ সেই অনুষ্ঠানত তেখেতেও আমাক আজি ভাগ লৈ পেলাই সহায় সহযোগিতা আগবঢ়াইছে তেওঁ হৈছে প্ৰতিভা বৰকাকতি এয়া নমস্কাৰ জনাইছোঁ এগৰাকী কবি সাহিত্যিক ঔপন্যাসিক তেখেতে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বিষয়ে এখন গ্ৰন্থও প্ৰস্তুত কৰিছে উপন্যাস আমি তেখেতক প্ৰথমতে দুটামান কথা জানিব বিচাৰিছোঁ তেখেতৰ পৰা যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আজি ঢুকুৱা প্ৰায় 10 বছৰ 11 বছৰ হৈ গ'ল এই সময়ত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে তেখেতৰ যিটো অনুপস্থিতি অসমৰ বাবে যিটো অনুপস্থিতি হয়নে সেই অভাৱটো কেনেকুৱা মনলৈ আহিছে কেনেকুৱা মানে এজনটো তেখেতৰ মৃত্যুত এজন আমি যেন আমাক অভিভাৱক হেৰুৱালোঁ তেনেকুৱা অনুভৱ হৈছিলে এতিয়াও হৈ থাকে অলপ উকা লাগে সাংস্কৃতিক কথাখন মানে আমাক যেন বাদ দেখুৱাবলৈ মানে এজন যিজন মোৰে নহয় সকলোৰে সকলো অসমীয়াৰে বিশেষকৈ সাংস্কৃতিক দিশটো সংগীতৰ দিশটো তেনে এজন ব্যক্তিৰ অনুপস্থিতিত তেনেকুৱা আকৌ এতিয়া একে ধৰণৰ ঠিক একে ব্যক্তিত্বৰ মানুহ এজন আমি মানে চকুত পৰাকৈ দেখা সেইটোতো হয় যে শংকৰদেৱ মাধৱদেৱৰ পিছত বিষ্ণুৰাভা তাৰপিছতে জ্যোতিপ্ৰসাদ ফণী শৰ্মাহঁতে যিদৰে সাংস্কৃতিক জগতখনক আগুৱাই লৈ গৈছিল পৰৱৰ্তী সময়ত বিষ্ণুৰাভা আৰু জ্যোতিপ্ৰসাদৰ উত্তৰাধিকাৰী হিচাপে আমি ভূপেন হাজৰিকাক পাইছিলোঁ হয়নে তাৰপিছত আমি ঠিক তেনেদৰে অসমীয়া সংস্কৃতি অসমীয়া জাতি অসমীয়া মানুহক ঠিক
সামাজিকভাৱে বা যিকোনো দিশত আগুৱাই নিবলৈ তেনেদৰে আমাক বাটকটীয়াৰ অভাৱ আমি অনুভৱ কৰিছোঁ অনুসৰণ কৰিব পাৰোঁ নিশ্চয় নিশ্চয় ফলো কৰিব পাৰোঁ নিশ্চয় নিশ্চয় ভাল লাগিছে আমি জানো যে আপুনি এখন ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক এখন গ্ৰন্থ ৰচনা কৰিছে আমাক যদি গ্ৰন্থখন অকণমান দেখুৱাই দি দিয়ে তেতিয়া ভাল লাগিব এখন অনিৰুদ্ধ এইখন তেখেতে লিখিছে ৰচনা কৰিছে অনিৰুদ্ধ প্ৰতিভা বৰকাকতি এইটো মোৰ আচলতে প্ৰথম খণ্ড মই 3টা খণ্ডৰ এটা হেৰি কৰিছিলোঁ মানে কি কয় এইটো কি কয় প্ৰস্তুতি মানে মনত এইটো আশা লৈ 3টা খণ্ড মই কৰিম এতিয়া প্ৰথম খণ্ডটো উলিয়াই পেলাই দিলোঁ প্ৰায় 5 বছৰমান লাগিলে মোৰ 2014 পৰা আৰম্ভ কৰিছোঁ ক্ষুধাকণ্ঠৰ এই বিষয়ে লিখিবৰ কাৰণে আপোনাৰ অনুপ্ৰেৰণাটো ক'ৰ পৰা আহিল অনুপ্ৰেৰণা ভূপেন্দাটো ক'বই নালাগে সৰুৰ পৰা ভূপেন হাজৰিকা বুলিলে পগলাই বুলি ক'ব লাগে তেওঁৰ গান শুনি চাগৈ মই কৈছোঁ এইখন কিতাপতো যে মাৰ চাগৈ নিচুকনি গীত শুনিছিল নে নাই মোৰ মনত নপৰে কিন্তু ভূপেন্দাৰ গীত শুনি এতিয়াও টোপনি যাওঁ পুৱা গধূলি ইমান প্ৰিয় গানবোৰ কিয় বা প্ৰিয় নাজানো তেখেতৰ কথা ক'লেও বা গীত গালেও কণ্ঠটোৰ প্ৰতিটো আছে মোৰ আকৰ্ষণ আৰু লগতে মানে তেওঁৰ ব্যক্তিত্বটোৰ প্ৰতিও আকৰ্ষিত মই আৰু তেওঁৰ কণ্ঠটোৰ কাৰণে মই মানে বলিয়া বুলিয়ে ক'ব পাৰি সৰুৰ পৰা ভূপেন হাজৰিকাৰ গান বুলি ক'লে নুশুনাকৈ থাকিব নোৱাৰোঁ সেই তেনেকুৱা কথা কথাবোৰ তেনেকুৱা আৰু এটা কথা সৰুতে মানে হয় কি আমি য'ত ডাঙৰ হৈছিলোঁ মই জন্ম হৈছিলোঁ জাগি ভকত গাঁৱত তাতে আমাৰ হেৰি হয় দুৰ্গা পূজাত ফাংচন হয় ন প্ৰতিদিনাই ভাওনা থিয়েটাৰ তাৰপিছত এনেকৈ বিচিত্ৰ অনুষ্ঠান এনেকুৱা হয় তাতে মানে এবাৰ এটা কোৰাছ গাইছিলোঁ আইটো কিহেৰে পুজিম মই খুব সৰু আছিলোঁ ডাঙৰ ছোৱালীবোৰৰ লগত মই মেখেলা চাদৰ পিন্ধি পেলাই মানে গাইছিলোঁ তাৰপিছতহে গম পাইছোঁ এই গানটো বোলে ভূপেন হাজৰিকাই গাইছে ভূপেন হাজৰিকাৰ গান তাৰপিছত লাহে লাহে বুজি পোৱা হ'লোঁ ভূপেন হাজৰিকা কোন জয়ন্ত হাজৰিকা কোন ডাঙৰ ছোৱালীবোৰে বুজাই দিয়ে আৰু তেতিয়া তাৰপিছত আৰুতো আমিতো ৰেডিঅ'টোৰ ওপৰতে নিৰ্ভৰশীল আমি গাঁৱত ডাঙৰ হৈছোঁ বিশেষ ইমান মানে গান শিকিবলৈ বা তেনেকুৱা সংগীত অনুষ্ঠানো নাছিলে সংগীতৰ বা স্কুল নাছিলে ঘৰতে অলপ শিকিছিলোঁ হাৰমনিয়াম অলপ চাৰেগামাটো আৰু তেনেকৈ কিন্তু গানৰ প্ৰতি সৰুৰ পৰাই আকৰ্ষণটো আছে কিন্তু ভূপেন্দাৰ গান বুলিলে মই সৰুৰ পৰাই মানে বিৰাট আকৰ্ষিত আছিলোঁ আৰু জীৱনীমূলক উপন্যাসবোৰ পঢ়িছোঁ মই বহুত সাহিত্যিকৰ গতিকে মই ভাবোঁ যে জীৱনীমূলক উপন্যাস মানুহজনৰ মানে যিজন ব্যক্তিক মই লিখিলোঁ কিতাপখন তেওঁৰ উপস্থিতি বা তেওঁ জীয়াই থাকোঁতেও লিখিব পাৰি বা তেওঁৰ মৃত্যুৰ 100 বছৰৰ পিছতো লিখিব পাৰি কাৰণ তেওঁ যেতিয়া আত্মজীৱনী লিখি থৈ যায় মই এখন মানে ডক্টৰ ভূপেন হাজৰিকা নিজা যিখন আত্মজীৱনী লিখিছিলে মই এটি যাযাবৰ আৰু তাৰ যিটো মানে আকৌ হৈছে অনুলিখন পদ্মশ্ৰী সূৰ্য কুমাৰ হাজৰিকাদেৱে লিখিছে সেইখনৰ ওপৰত বেছ কৰিয়ে মই মানে কিতাপখন আৰম্ভ কৰিছোঁ আৰু পঢ়িছোঁ তেওঁৰ ওপৰত বহুত ধৰক পেপাৰ মেগাজিনত তেনেকৈ লিখা প্ৰবন্ধ পাতি বহুত পঢ়িছোঁ তাৰ গীতবোৰ পঢ়িছোঁ ডক্টৰ দিলীপ কুমাৰ দত্তৰ এইটো গীত আৰু ভূপেন হাজৰিকাৰ গীত আৰু জীৱনত সেইখনো মই পঢ়িছোঁ সেইখন মই ডিগ্ৰী পঢ়ি থাকোঁতে মোক এই তুষপ্ৰভা কলিতা যে আছিলে শিশু সাহিত্যিক একাডেমি এৱাৰ্ডপ্ৰাপ্ত তেওঁৰ মানে সৰু ছোৱালী পূৰবী মোতকৈ 1 বছৰ চিনিয়ৰ আছিলে পূৰবীয়ে মোক এই কিতাপখন প্ৰথম পঢ়িব দিছিলে নিশ্চয় ভাল লাগিছে দিলীপ কুমাৰ দত্ত তেতিয়া মই এটা গানবোৰ পঢ়ি তেতিয়া আৰু বেছি এটা আকৰ্ষণ হ'ল আচলতে ভূপেন্দাৰ গীতবোৰ আমি যদি মিউজিকখিনি বাদ দি পেলাই কেৱল যদি কথাখিনিকে চাওঁ তেতিয়াও কথাখিনিও মানুহক আকৰ্ষণ কৰে মানে তেখেতৰ প্ৰত্যেকটো গীতৰ কথাখিনিয়ে মই ভাবোঁ এখন থেচিছ পেপাৰ একেবাৰে সুন্দৰ কথা প্ৰতিটো গীতে একো কিতাপ হয় প্ৰতিটো গীতৰ বেকগ্ৰাউণ্ড এটা থাকে হয়নে ঠিকে আছে সেইগৰাকী আটাইতকৈ ভূপেন্দাৰ প্ৰথম প্ৰিয় আছিলে তেওঁৰ মানে প্ৰেমৰ গীতবোৰ ভাল পাইছিলোঁ কিন্তু এইটো ধৰক পুৰুষ নাৰী প্ৰেমৰ পৰা গৈ মই তেওঁ যিটো দেশ প্ৰেম মানৱ প্ৰেম ভাল লাগে ভক্তিমূলক গীতবোৰ ভাল লাগে সকলো ধৰণৰ গীতে ভাল লাগে কি বৰগীত কি লোকগীত কামৰূপী গীত মানে একো গীততে তেওঁ মানে আপুনি হেৰি শ্ৰদ্ধা নকৰাকৈ থাকিব নোৱাৰে তেওঁ কণ্ঠ গায়কী হয়নে ঠিকে আছে ভাল লাগিছে সেইগৰাকী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা যিয়ে সাহিত্য সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাৰ চুমাৰ পৰশত গীতৰ সভালৈ অহা সেইগৰাকীয়ে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকা যাৰ শিৰত অসমৰ এগৰাকী পুৰুধা ব্যক্তিৰ আশীৰ্বাদ আছিল আৰু সেই আশীৰ্বাদকে সম্বল কৰি গোটেই জীৱন যাযাবৰ শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই গোটেই পৃথিৱীতে ঘূৰি সাহিত্য সংস্কৃতি আৰু গীতৰ মাজেৰে গোটেই জীৱনটোকে উৎসৰ্গা কৰি আমাৰ মাজৰ পৰা আঁতৰি গ'ল এই মুহূৰ্তত আমি তেখেতলৈ শ্ৰদ্ধা জনাবলৈ পাই আনন্দিত হৈছোঁ আৰু আপোনাকো আমাৰ মাজত আহি এনেদৰে ভূপেন হাজৰিকা সম্পৰ্কীয় এনে ইমানখিনি কথা কৈ সকলোকে আপ্লুত কৰাৰ বাবে আজিলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ নমস্কাৰ
মদাৰৰে ফুল হেনো পূজাতো নালাগে মদাৰৰে ফুল হেনো সবাহত নেলাগে লাগে পিছে বহাগতে ৰং সানিবলে লাগে পিছে আকাশতে জুই জ্বলাবলে কোনোবাই মোক হেনো মদাৰৰে ৰিজালে সঁচাকৈ ভূপেন হাজৰিকা মদাৰ নহয় মদাৰ গছত বগোৱা পাণ খাবলৈহে ভাল ভাল সঁচাকৈ আজি আমি ডক্টৰ সুধাকান্ত ভূপেন হাজৰিকাক শ্ৰদ্ধা জনাই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ সেই অনুষ্ঠানৰ আমাৰ অন্য এগৰাকী অতিথি কবি প্ৰবন্ধকাৰ আৰু কেইবাটাও বঁটাৰ প্ৰাপক জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক সন্মানীয় ৰাজুমণি শইকীয়া আমাৰ মাজত আছে আমি ভূপেন দা ঢুকুৱাৰ আজি প্ৰায় 10 বছৰ হৈ গ'ল 10 বছৰৰ পিছত ভূপেন দাৰ যি প্ৰাসংগিকতা সেই প্ৰাসংগিকতাক অনুভৱ কৰি আমি তেখেতৰ পৰা দুটামান কথা জানিব বিচাৰিম যে ভূপেন দাৰ অনুপস্থিতিত আমাৰ কি অনুভৱ বা কি চেতনাৰ প্ৰয়োজন হৈছে এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে ভূপেন দা মডাৰ্ণ নহয় হয় ভূপেন দা হৈছে সাংস্কৃতিক ঐতিহ্যৰ সাংস্কৃতিক ইতিহাসৰ অংগ ভূপেন দা আমাৰ ঐতিহ্য অসমীয়াৰ গৌৰৱ সেইটো আটাইতকৈ ডাঙৰ কথা আজিৰ তাৰিখত এইটোৱে এটা ডাঙৰ মেছেজ মানুহৰ কাৰণে ভূপেন দা কি হৈছে ভূপেন দা মানুহজন যদি আমি ভাবোঁ মানুহজনে কৰি থৈ যোৱা যিখিনি কাম সেই কামখিনিয়ে ভূপেন দাক বহুদিন জীয়াই ৰাখিব অসমীয়া মানুহ এজন জীয়াই থকালৈকে ভূপেন দা জীয়াই থাকিব ভূপেন দা এই কাৰণেই জীয়াই থাকিব যে ভূপেন দাই মানুহৰ চিৰমুক্তিৰ কাৰণে কাম কৰি গৈছে তেখেতৰ যিবিলাক লিখনি তেখেতৰ যিখিনি সম্পত্তি এই গোটেইখিনি আচলতে মানুহৰ চিৰমুক্তিৰ কাৰণে কৰা আৰু ভূপেন দাৰ গোটেই গীতবোৰে একোটা কাহিনী তাত মানৱতাৰ কথা আছে সংস্কৃতিৰ কথা আছে হয়নে আৰু তেখেতৰ যিটো চিন্তা চৰ্চা বা দৰ্শন জীৱন দৰ্শন সেইটো সকলোৰে বাবে এক মানে আদৰ্শ হয়নে একেবাৰে শুদ্ধ মানে আটাইতকৈ ডাঙৰ কথা কি যে ভূপেন দা যলৈ গৈছে নিশ্চয় যাক লগ পাইছে সেইটো এটা ইতিহাস হৈ গৈছে হয়নে কথাটো মানে ভূপেন দা এতিয়া মানে যদি কোৱা যায় যে ভূপেন দাৰ গীতসমূহ যদি চোৱা যায় তাৰ মাজত মানে ভূপেন দাৰ গীতসমূহে যিটো স্থল ভটিমা বুলি আমি যাক ক'ব পাৰিম যেনেকৈ গুৰু ভটিমা বুলি মাধৱদেৱে গুৰুজনাক ক'লে ঠিক তেনেকৈ আমি স্থল ভটিমা ক'ব পাৰিম কাৰণ ভূপেন দা যলৈ গৈছে সেই ঠাইখিনিকে উজ্জ্বল কৰি আহিছে ডিফুলৈ গৈছে ডিফু হ'ল তোমাৰ নাম কৈছে তেনেকৈ গীতত লিখিছে ক্ষেত্ৰীৰ কথা উল্লেখ কৰিছে আপোনাৰ মংগলদৈৰ কথা কৈছে আপোনাৰ গৌৰীপুৰৰ কথা কৈছে শিৱসাগৰৰ কথাটো আছেই গতিকে আপুনি যদি ভাবে যলৈ গৈছে ভূপেন দা সেই ঠাইখিনিৰ এটা ইতিহাস দি থৈ আহিছে ভূপেন দাই নিশ্চয় আমি যিহেতু এখেত এগৰাকী মানে সুকবি প্ৰতিষ্ঠিত কবি অসমৰ এগৰাকী আমি যদি ভূপেন দাৰ বিষয়ে কিবা তেনেকুৱা নতুন সৃষ্টিয়ে আমাক যদি এপ্লাইড কৰিব পৰা তেনেকুৱা কবিতা আছে যদি আমি এটা কবিতা শুনিব পাৰিমনে বাৰু নিশ্চয় মই ভূপেন দাৰ গোটেই জীৱনটোক সামৰি লৈ মোৰ প্ৰথমখন কবিতা পুথি মই মোক নিলাম কৰিব খুজিছোঁ ইয়াতে অকণমান এনেকৈ দেখুৱাই দিলে ভাল লাগিব ইয়াতে মই মোৰ কবিতাটো সন্নিৱিষ্ট কৰিছিলোঁ আৰু মোৰ আৰু এখন গ্ৰন্থ আছিলে কালবাগ আৰু ইয়াতো মই এটা সময়ৰ লগত যিটো কবিতাটোৰ এটা সংগতি আছিলে আৰু এইটো মই ইয়াতে মানে সংযোগ কৰিছিলোঁ আমি এতিয়া কবিতাটো শুনিম ঠিক আছে মই কবিতাটো পঢ়ি দিছোঁ ভূপেন দা আহিবা তুমি ভূপেন দা আহিবা তুমি লুইত পাৰত আমি ৰৈ আছো তোমাৰ বাবে আহিবা লুইতৰ আকাশেদি জাকে জাকে ঘৰমুৱা পক্ষীবোৰ অহাৰ আগতে আজি বতৰ মুকলি জানা তুমি আহিবা বুলিয়ে বতৰে সলালে গা কালি ৰাতি পৰি আছিল বৰষুণ দিনৰ দিনটো নীলা হৈ থকা আকাশখনে বিনাই আছিল তোমাৰ গান ভূপেন দা এজাক ৰ'দ হৈ আহিবা তুমি তোমাৰ সতে মিলি আমিও গাম ৰ'দৰ গান যি গান গাইছিল এদিন তোমাৰ প্ৰিয় গীতিকাৰ পল ৰবচনে যি গান মানুহৰ গান যি গান গুণগুণাইছিল গান্ধী মেণ্ডেলা দালাই লামাই হেমাংগ বিশ্বাসো থকা হলে ভাল আছিল জানা ভূপেন দা আহিবা তুমি বাৰু কেনে আছা জানোচা বেয়া তোমাৰ গা ভাবিলেই কিবা যেন
কপি কপি সৰি পৰে হুমুনিয়া ইয়াত জানা গাঁৱৰ চোতালত গজি উঠা ফুলবোৰো বনৰীয়া বিহুগীত বুলি ক'লে কুলিয়েহে ক'ব পাৰে সাধু কথা কলঙৰ পাৰত আজি জিলিকে জয় পৰা হাঁহি ইয়াত আজিও দূৰৈৰ কোনোবা নাৱৰীয়াই নাও বাই গুচি যায় ভৰ দুপৰীয়া মাটিৰ দলিলত চহি দিয়া কৃষকৰ বুকুত আজিও বাজি থাকে নৈপৰীয়া বাঁহীৰ সুৰ ইয়াত আজি মঘাই নাই ঢোল অচিনাকি মাথো মেঘে মেঘে ঠেকা খাইহে নামে বৰষুণ তোমাৰ গানত আজিও সাৰুৱা মাটি সৰুকণ ককাইটিৰ নাঙলত গোন্ধাই তাৰ গোন্ধ পথাৰত জিলিকি উঠে বোকাৰ মৃন্ময় হাঁহি ভূপেন্দা বতৰ মুকলি আজি আহিবা তুমি তোমাৰ সৈতে বহু কথা আছে মোৰ শিলঙলৈ গৈছিলো সিদিনা বিষণ্ণ গধূলি এন্ধাৰে আসন্ন কৰে তাৰ প্ৰতিটো ৰাতি নেফাৰ কামেং সীমান্তত বৰফ পৰিলে ভয় খায় মানুহবোৰে সীমাৰ সিপাৰৰ পৰা কি জানিবা চিনাই চিঞৰে বাৰুদেৰে সদিয়া তেজপুৰ একে হৈ থকা নাই আজিও ৰূপা দিচাংমুখৰ আপোন ডেকাটি ঢুকাল জানা বহনিমান নহয় আজি লুইতৰ পানী বহু তেজ উঠি গ'ল তাৰ বুকুৱেদি বহু তেজ তুমি আহিবা ভূপেন্দা তোমাৰ সতে মোৰ কথা আছে তুমি যে কৈছিলা গংগা আৰু পদ্মাৰ পানী একে বুলি লুইতৰ পাৰত আজি বৰ চৰ্চা নাই তাৰ তুমি আহিলেই জানা লুইতৰ পানীবোৰ পানী হৈ বয় তুমি আহিলেই ইয়াত ৰদে কয় ৰদৰ ভাষা কাৰণ তোমাৰ অংগীকাৰ ৰদৰ দৰে বিনন দিয়া তোমাৰ সতে মিলি আমিও গাম ৰদৰ গান হাৰাধন ৰংমন পানী পোনাকন কিংবা ৰাধাচূড়াৰ ফুল গুজি ৰতনপুৰৰ কোনো ৰাধিকাই উলাহতে নাচিব তুমি আহিলে আজি বতৰ নিকা যদিও বা হয় ডাৱৰীয়া তুমি পিছে আহিবাই আজি তোমাৰ সতে মোৰ কথা আছে মদাৰ নহয় তুমি অংগ মোৰ ৰদত জিলিকা মাটিৰ তুমি প্ৰীতিৰ সাক্ষী অংশ গতিশীল ইতিহাস সংস্কৃতিৰ ৰূপা বাৰ্লিনৰ এৰাতি সুৰেৰে সজাওঁতে সিলভাৰ কুপে কৈছিল যে তোমাক গ্ৰেট বুলি ডিঙিত সাৱটি ধৰি কৈছিলা তেখেতক গ্ৰেটাৰ বুলি আজি মই জানিব খোজো তোমাৰ পৰা গ্ৰেটেষ্ট কোন গড নে শ্ৰমজীৱী মানুহবোৰ হেমাংগ বিশ্বাসো থকা হলে ভাল আছিল জানা এইটো সুন্দৰ ৰাজমণিৰ কবিতা শুনিয়ে থাকিব মন যায় শেষত মই আপোনাৰ পৰা জানিব বিচাৰিছো নতুন প্ৰজন্মৰ বাবে ভূপেন্দা সম্পৰ্কীয় কিবা আহ্বান আছে নেকি আছে নিশ্চিতভাৱে ভূপেন্দা আসলতে কেইবাটাও প্ৰজন্মৰ সাক্ষী ভূপেন্দা আসলতে কেইবাটাও প্ৰজন্মৰ লগৰীয়া সৰু ডাঙৰ সকলোৰে কাৰণে ভূপেন্দা সদায় ভূপেন্দাই আৰু এই বাণীটোৱে নতুন প্ৰজন্মই গ্ৰহণ কৰক মই ভাবিম ভূপেন্দাক আমি ভূপেন্দা হিচাপে ৰাখিব লাগিব আমি ককাই ভাইৰ দৰে আমাৰ নিজৰ মানুহৰ দৰে কাৰণ ভূপেন্দা আমাৰ প্ৰকৃততে নিজৰ মানুহ আমাৰ গাঁৱৰ মানুহ আমাৰ সংস্কৃতিৰ মানুহ আমাৰ ৰাজ্যখনৰ মানুহ গতিকে ভূপেন্দা আমাৰ মানুহ আমাৰ ককাইদেউ আৰু এই ৰাজমণি শইকীয়াই ভূপেন্দা সম্পৰ্কে এখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছিলে আমি অকণমান দেখুৱাব বিচাৰিছোঁ এখন ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ সিন্ধুতে বহু বিন্দু আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানত আপুনি এনেদৰে সহায় কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই চেনেলটোলৈ বহুত মোৰ শুভেচ্ছা থাকিল আৰু আপোনাক মই বহুত শ্ৰদ্ধা কৰোঁ আৰু সেই শ্ৰদ্ধা সদায় থাকিব আৰু মই ভাবোঁ চেনেলটো সকলোৱে গ্ৰহণ কৰক চেনেলটো সকলোৱে চাওক আৰু দ্বিতীয়তে ভূপেন্দাকো সেইদৰে সকলোৱে আঁকোৱালি লওক নিশ্চয় ধন্যবাদ সংগ্ৰামানেতি নাম জীয়নৰে ইতিহাসে চিঞৰে জয় জনতাৰে ত্ৰাসেৰি দানৱকে বধু গহিয়া এয়া এগৰাকী কণ্ঠশিল্পী ঐতিহাসিক জোনবিল মেলাৰ নিচেই কাষতে এখন সৰু ধাবাৰে বৰ্তমান তেওঁ জীৱিকা নিৰ্বাহ কৰি আছে এয়া হৈছে বাগজাপৰ কনকেশ্বৰ ডেকা আমি নমস্কাৰ জনাই লৈছোঁ
আৰু তেওঁৰ অন্তৰটো সুধাকণ্ঠৰ গীতে আপ্লুত কৰি ৰাখে আমি তেওঁৰ পৰা এটি সুধাকণ্ঠৰ সুন্দৰ গীত এটি শুনিব বিচাৰিছোঁ কি গীত গোৱা হ'ব এতিয়া মই চিৰাজখনৰ যিটো ভূপেন হাজৰিকা সং আছিলে সেইটোকে মই গাব ওলাইছোঁ ঠিক আছে আৰু এই চেগতে আপোনাৰ ৰদালি দৰ্শনক সমূহ কৰ্মকৰ্তালৈ আপোনালৈ মই শ্ৰদ্ধা জনাইছোঁ নিশ্চয় আৰু মই গীতটো অকণমান গাবলৈ চেষ্টা কৰিছোঁ ভাল ভাল জিলমিলিয়া কোমল বালি তাহানিৰ কাহিনী কিয় শুনালে বুকুতে মিঠা মিঠা বিখি ঢালিলে বুকুতে মিঠা মিঠা বিখি ঢালিলে বালি মাহি বালি মাহি বালি মাহি তই আজি ক'ত দেখো হাঁহি হাঁহি উভতি নবয় সময় নদী নুফুলে সৰা পাহি জিলমিলিয়া কোমল বালি তাহানিৰ কাহিনী কিয় শুনালি বুকুতে মিঠা মিঠা বিখি ঢালিলি বুকুতে মিঠা মিঠা বিখি ঢালিলি ধন্যবাদ অতি কম সময়ৰ ভিতৰতে আমাক এনেদৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে আজিৰ আমাৰ এই অনুষ্ঠানটোৰ হোষ্ট বহুৱাৰ বাবে আমি কনকেশ্বৰ ডেকালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ তাহানিতে ভূপেন হাজৰিকাই এনেদৰে অসমীয়া জাতিক সচেতন হ'বলৈ সাহসী হ'বলৈ শিকাই থৈ গৈছিল সকীয়াই থৈ গৈছিল শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শক আজি আমি আমাৰ এই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে যি আয়োজন কৰিছিলোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সেই অনুষ্ঠানৰ আমি শেষৰ অংশত উপনীত হৈছোঁহি আমাৰ মাজত এগৰাকী নৃত্যশিল্পী আছে প্ৰথমতে মই তোমাক স্বাগতম জনাইছোঁ আৰু আমি জানিব বিচাৰিছোঁ তোমাৰ নামটো কি মোৰ নাম বৰ্ণালী বড়ো তোমাৰ ঘৰ ক'ত ঘৰ গেৰুৱা বানমুৰি মৰিগাঁৱৰে মৰিগাঁৱত ন ঠিক আছে বাৰু এতিয়া তুমি কোন ক্লাছত পঢ়ি আছা মই হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ এতিয়া এই যে তুমি যিটো নৃত্য কৰিবা সেই নৃত্যটো কাৰ গীত হয় সেইটো সংগীতা কাকতিৰ হয় 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 সংগীতা কাকতিৰ আমি গম পালোঁ যে সেই সংগীতা কাকতি বাইদেৱে গোৱা গীত ভূপেন হাজৰিকাৰ এটা প্ৰশস্তিমূলক গীত বলকচোন আমি এতিয়া নৃত্যটো উপভোগ কৰোঁ
নৃত্যটো চাই আপোনালোকৰো চাগে খুবেই ভাল লাগিলে মোৰ এই মুহূৰ্তত এটা কথা জানিব মন গৈছে তোমাক এই নৃত্যটো কোনে শিকাইছিলে হয় এই নৃত্যটো মোক মোৰ মাননীয় শ্ৰী ভিক্ষাৰিন্তী ছাৰে শিকাইছে ধুনীয়া সঁচাকৈ খুব ভাল লাগিছে নৃত্যটো এই মুহূৰ্তত তুমি আৰু কিবা ক'বানে আমাৰ চেনেলটোৰ বিষয়ে হয় আপোনালোকে যদি এই অনুষ্ঠানটি চাই ভাল পাইছে তেনেহ'লে এই ৰদালি দৰ্শন চেনেলটি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব নিশ্চয় ইমান ভাল লাগিছে যে আমিও আপোনালোকক আহ্বান জনাইছোঁ আমাৰ এই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো যদি চাই সঁচাকৈ ভাল পাইছে তেনেহ'লে ৰদালি দৰ্শন এই ইউটিউব চেনেলটোক আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি আমাৰ অনুষ্ঠানটোক আৰু এখোজ আগুৱাই যোৱাত সহায় কৰিব বুলি অনুৰোধ জনাই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ